হেল্ল' ষ্টুডেণ্টছ, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ, য'ত নেকি আমি পঢ়িবলৈ গৈ আছোঁ ক্লাছ 10ৰ একেবাৰে ইম্পৰ্টেণ্ট লেচন জীৱন প্ৰক্ৰিয়া। ক্লাছ 10ৰ যিটো বায়'লজি পাৰ্ট আছে তাত থকা ইম্পৰ্টেণ্ট লেচন আৰু বহুত দীঘল লেচন হয়, য'ৰ পৰা বহুত কুৱেশ্যন আহে, বিভিন্ন ধৰণৰ কুৱেশ্যন আহে, MCQ VSA বহুত কুৱেশ্যন ইয়াৰ পৰা অহা দেখা যায়। তো বহুত দিনৰ মূৰত ভিডিঅ'টো বনাবলৈ আকৌ আৰম্ভ কৰিছোঁ। তো আজি আমি পঢ়িম জীৱন প্ৰক্ৰিয়া লেচনটো, যিটো আমি দুটা পাৰ্টৰ ভিতৰত কমপ্লিট কৰিবলৈ ট্ৰাই কৰিম। লেচনটো বহুত দীঘল, এটা পাৰ্টত কমপ্লিট কৰা সম্ভৱ নহয়, কিয়নো বস্তুখিনি ডিটেইলিঙত বুজাব লাগিব। তো দেৰি নকৰাকৈ আমাৰ আজিৰ যিটো চেপ্টাৰ জীৱন প্ৰক্ৰিয়া চেপ্টাৰ নম্বৰ 6 সেইটো আমি আৰম্ভ কৰোঁ। এতিয়া চোৱা, লেচনটো ষ্টাৰ্ট কৰাৰ আগতে আমি জানিব লাগিব যে জীৱন প্ৰক্ৰিয়া মানেনো কি। এতিয়া জীৱন প্ৰক্ৰিয়া মানে কি হয়? জীৱৰ জীৱন ৰক্ষাৰ বাবে, জীৱ এটা জীয়াই থাকিবলৈ কিছুমান প্ৰক্ৰিয়া অনবৰতে আমাৰ দেহত চলি থাকিব লাগিব। জীৱ বুলি ক'লে আমাৰ দেহৰ কথা ক'ব পাৰোঁ, অন্য জীৱৰ কথাও ক'ব পাৰোঁ, বা উদ্ভিদৰ কথা ক'ব পাৰোঁ। তো জীৱ মানে আমি অলৰেডি জানো যে জীৱ কি হয়। তো জীৱৰ দেহত এনেকুৱা কিছুমান প্ৰক্ৰিয়া, এনেকুৱা কিছুমান প্ৰচেছ যিবিলাক সেই জীৱটোক জীয়াই থাকিবলৈ অনবৰতে চলি থাকিব লাগিব, তেনেকুৱা প্ৰক্ৰিয়াক কি বুলি কয়? জীৱন প্ৰক্ৰিয়া বুলি কোৱা হয়। তেতিয়াহ'লে কিনো আমাৰ দেহত চলিব লাগিব যাৰ বাবে আমি জীয়াই থাকিম? সেইবিলাক কি হয় যদি আমি চাবলৈ যাওঁ, ইয়াত ধুনীয়াকৈ লিখা গৈছে, পৰিপুষ্টি, শ্বসন, পৰিবহণ আৰু ৰেচন। এই চাৰিটা প্ৰক্ৰিয়া অন্ততঃ চলিব লাগিব। পৰিপুষ্টি, শ্বসন, পৰিবহণ আৰু ৰেচন। তো জীৱন ৰক্ষাৰ বাবে ইয়াত ডেফিনেশ্যনটো লিখি দিছোঁ, তোমালোকে প'জ কৰি লিখিব পৰা ভিডিঅ'টো। জীৱন ৰক্ষাৰ বাবে যিবিলাক কাৰ্য অব্যাহত থাকিব লাগে, সেইবিলাক কাৰ্যক একত্ৰিতভাৱে জীৱন প্ৰক্ৰিয়া বোলা হয়, যেনে পৰিপুষ্টি, শ্বসন, পৰিবহণ আৰু ৰেচন। তো জীৱন প্ৰক্ৰিয়া কাক বোলে সেইটো লিখা গৈছে, এইটো তোমালোকে নোট ডাউন কৰিবা প'জ কৰি। তাৰপিছত আহি গ'ল এতিয়া এই প্ৰক্ৰিয়া চাৰিটা আমি গম পালোঁ যে পৰিপুষ্টি আৰু কি হয়, শ্বসন, পৰিবহণ আৰু আমাৰ ৰেচন। এতিয়া পৰিপুষ্টি মানে কি হয়? যদি চিম্পলত ক'বলৈ যাওঁ তেতিয়াহ'লে পৰিপুষ্টি যদি কওঁ তেতিয়াহ'লে মই ক'ব পাৰোঁ খাদ্য গ্ৰহণ কৰা প্ৰচেছ, খানা খোৱা প্ৰচেছ। এতিয়া আমিয়ে হওক বা উদ্ভিদে হওক কি লাগিব? সকলো জীৱকে কি লাগিব? জীয়াই থাকিবলৈ খাদ্যৰ দৰকাৰ হয়। সেই খাদ্য গ্ৰহণ কৰা প্ৰচেছটোক কি বুলি কয়? পৰিপুষ্টি বুলি কয়। এতিয়া যদি ডেফিনেশ্যন হিচাপত যদি ধুনীয়াকৈ লিখিবলৈ যাওঁ তেতিয়াহ'লে পৰিপুষ্টিক আমি কি লিখিম? জীৱদেহৰ বাহিৰৰ শক্তিৰ উৎস যাক আহাৰ বুলি কওঁ, সেই উৎসৰ পৰা জীৱদেহৰ ভিতৰলৈ শক্তি স্থানান্তৰ কৰা এক প্ৰক্ৰিয়া আছে যাক পৰিপুষ্টি বোলা হয়। তো চিম্পলত এই বস্তুটো এইটোৱে ক'ব বিচাৰিছে যে আমি আহাৰ গ্ৰহণ কৰা প্ৰচেছটোকে কি বুলি কয়? পৰিপুষ্টি বুলি কয়। যিহেতু ক্লাছ 10ত আছোঁ, আহাৰ গ্ৰহণ কৰাক পৰিপুষ্টি কয় বুলি লিখি আহিলেতো নহ'ব। তো ধুনীয়াকৈ সজাই মেলি অলপ চাইণ্টিফিক ভাষাৰে লিখিব লাগিব, যোনটো নেকি মই ইয়াত লিখি দিছোঁ। তো আমাৰ জীৱন প্ৰক্ৰিয়াৰ প্ৰথম প্ৰক্ৰিয়া যিটো প্ৰচেছ আছিলে, যিটো হ'বই লাগিব আমাৰ বডিত জীয়াই থাকিবলৈ, সেইটো আছিলে পৰিপুষ্টি। আৰু সেইটো তোমালোকে নোট ডাউন কৰি ল'বা। তোমালোকে ভিডিঅ'টো প'জ কৰিলেই মই মাজে মাজে চাইড হৈ গৈ আছোঁ, যাতে প'জ কৰি তোমালোকে এইখিনি লিখি ল'ব পাৰা, কিয়নো এক্সামত আহি যায় ডেফিনেশ্যন। তাৰপিছত থাকি গ'ল শ্বসন। এতিয়া শ্বসন মানে কি হয়? ষ্টুডেণ্টৰ এটা ভুল ধাৰণা থাকে যে শ্বসন মানে উশাহ নিশাহ লোৱা প্ৰচেছ, অক্সিজেন লোৱা আৰু কাৰ্বন ডাই অক্সাইড এৰি দিয়া কি বুলি ভাবে ষ্টুডেণ্টে? শ্বসন বুলি কয়। সেইটো শ্বসন নহয়, সেইটো শ্বাস প্ৰশ্বাস বুলি ক'ব পাৰোঁ, বা উশাহ নিশাহ লোৱা প্ৰচেছ বুলি ক'ব পাৰোঁ। তো শ্বসন আৰু উশাহ নিশাহ লোৱা বেলেগ প্ৰচেছ হয়। তেতিয়াহ'লে যিটো আমাৰ ইয়াত শ্বসন আছে, শ্বসন মানেনো কি হয়? শ্বসন মানে কি হয়? চিম্পলত আমি যিখিনি খাদ্য খাওঁ সেই খাদ্যখিনিৰ পৰা আমি ডাইৰেক্ট এনাৰ্জি ল'ব নোৱাৰোঁ। যিখিনি খাদ্য খাওঁ সেই খাদ্যই আমাক ডাইৰেক্ট এনাৰ্জি দিব নোৱাৰে। এতিয়া এনাৰ্জি পাবলৈ হ'লে সেই খাদ্যখিনিক ভাঙিব লাগিব, আৰু খাদ্যখিনিক ভঙা যায় অক্সিজেনৰ উপস্থিতিত। বুজা গৈছে? আমি ডিটেইলিঙত পঢ়িবই লাগিব এইখিনি, মই এতিয়া ডেফিনেশ্যনত বুজাবলৈ ট্ৰাই কৰিছোঁ। যিখিনি খাদ্য খাম সেইখিনিৰ পৰা এনাৰ্জি পাবলৈ খাদ্যখিনিক ভঙাৰ দৰকাৰ, যাক আমি ভাঙোঁ কিহৰ উপস্থিতিত? অক্সিজেনৰ উপস্থিতিত। আৰু কি পাওঁ আমি? সেই খাদ্যক ভাঙি তাৰ পৰা এনাৰ্জি লওঁ। সেই প্ৰচেছটোকে কি বুলি কোৱা হয়? শ্বসন বুলি কোৱা হয়। আৰু ডেফিনেশ্যনটো মই পঢ়ি দিছোঁ, ইয়াত ধুনীয়াকৈ দিয়া গৈছে। জীৱই বহি পৰিৱেশৰ পৰা লাগতিয়াল অক্সিজেন আহৰণ কৰি আহাৰবিলাকৰ পৰিৱৰ্তন ঘটাই কোষৰ ব্যৱহাৰ উপযোগী কৰি তোলে, ইয়াকে আমি শ্বসন বুলি কওঁ। তো আহাৰবিলাকৰ পৰিৱৰ্তন ঘটাব লাগিব, ভাঙিব লাগিব অক্সিজেনৰ উপস্থিতিত, আৰু পৰিৱৰ্তন ঘটাই পৰা যিটো এনাৰ্জি পাম সেইটো আমাৰ কোষবিলাকে লৈ পৰা আমাৰ ধুনীয়াকৈ আমাৰ বডিটো বা আমাৰ জীৱন প্ৰক্ৰিয়াটোক চলাত হেল্প কৰিব। তো ইয়াকে কি বুলি কয়? শ্বসন। তো এটা কথা ভুল নকৰিবা, শ্বসন মানে কি হয়? খাদ্যক ভাঙি অক্সিজেনৰ উপস্থিতিত খাদ্যক ভাঙি তাৰ পৰা এনাৰ্জি লোৱা প্ৰচেছৰ নাম হ'ল শ্বসন। শ্বসন মানে উশাহ নিশাহ লোৱা নহয়। আশা কৰোঁ বুজা পাইছা। তাৰপিছত আৰু এটা প্ৰক্ৰিয়া আছিলে, জীৱন প্ৰক্ৰিয়াত চাৰিটা প্ৰক্ৰিয়া চলিব লাগে, পৰিপুষ্টি, শ্বসন,
পৰিবহন আৰু ৰেচন, পৰিপুষ্টি আৰু শ্বসন আমি কথা পাতিলোঁ, ডিটেইলিঙততো পঢ়িবই লাগিব। এতিয়া আহি গ'ল কি আমাৰ নেক্সট পৰিবহন। এতিয়া চোৱা পৰিবহন মানে কি হয়, আমাৰ বডিৰ ভিতৰত আমাৰ বা উদ্ভিদৰ, এইটো ক'লোৱে মই যিহেতু মানুহ হিচাপে আমাৰ কথাই কৈ আছোঁ, উদ্ভিদৰ দেহতো সেই একে চলে, তোমালোকে বুজি পালে হৈ গ'ল। এতিয়া পৰিবহন মানে কি হয়, আমাৰ দেহত কি হয়, লাগতিয়াল বস্তুখিনি এঠাইৰ পৰা আন ঠাইলৈ নিবলগীয়া হৈ যায়, বা অলাগতিয়াল বস্তুখিনিও জীৱদেহৰ এটা জেগাৰ পৰা আন এটা জেগালৈ বা এটা অংশৰ পৰা আন এটা অংশলৈ অনা নিয়া কৰিবলগীয়া হৈ যায়। তো লাগতিয়াল পদাৰ্থই হওক বা অলাগতিয়াল পদাৰ্থই হওক, আমাৰ বডিৰ এটা পাৰ্টৰ পৰা আন এটা পাৰ্টলৈ যিটো অনা নিয়া কৰা হয় তাকে কি বুলি কয়, পৰিবহন বুলি কোৱা হয়। পৰিবহন নামতে আমি গম পাই যাম, কিয়নো আমি পৰিবহন মানে কি আমি এনেও গম পাই গৈছোঁ। পৰিবহন কি, এটা জেগাৰ পৰা আন এটা জেগালৈ নিয়া বস্তু, পৰিবাহিত হোৱা বস্তু। তো তাক যদি ডেফিনেশ্যনত আমি লিখিবলৈ যাওঁ কি লিখিম, পৰিবহনৰ ডেফিনেশ্যন কি হ'ব, জীৱদেহৰ এটা অংশৰ পৰা আন এটা অংশলৈ প্ৰয়োজনীয় আৰু অপ্ৰয়োজনীয় পদাৰ্থ স্থানান্তৰ কৰা প্ৰক্ৰিয়াক পৰিবহন বোলে। তো মই ক'লোৱে পদাৰ্থখিনি প্ৰয়োজনীয়ও হ'ব পাৰে, কিছুমান অপ্ৰয়োজনীয়ও হ'ব পাৰে, যাক নেকি আমাৰ দেহৰ এটাৰ জেগাৰ পৰা আন এটা জেগালৈ নিব লাগিব। যদি ক'বলৈ যাওঁ প্ৰয়োজনীয় বস্তু হিচাপে আমাৰ কি হ'ব পাৰে, অক্সিজেন হ'ব পাৰে, নহয় জানো, খাদ্য হ'ব পাৰে, বডিৰ এটা পাৰ্টৰ পৰা আন এটা পাৰ্টলৈ নিব লাগিব, নহয় জানো। অপ্ৰয়োজনীয় বুলি ক'লে কি হ'ব, কাৰ্বন ডাই অক্সাইড হ'ব পাৰে, বা অন্যান্য আমাৰ যিখিনি অলাগতিয়াল বৰ্জিত পদাৰ্থ, ইউৰিক এচিড, এইবিলাক হ'ব পাৰে, হয় নহয়। সেইবিলাকক আমি কি কৰিব লাগিব, বাহিৰলৈ নিব লাগিব, বডিৰ পৰা পৰিবহন কৰি বাহিৰত পেলাব লাগিব। তো পৰিবহনত কি হয়, লাগতিয়াল বস্তুখিনিও পৰিবাহিত হয়, অলাগতিয়াল বস্তুখিনিও পৰিবাহিত হয়। ডেফিনেশ্যন লিখি দিয়া গৈছে, ধুনীয়াকৈ নোট ডাউন কিন্তু কৰি ল'বা, এক্সামত ডেফিনেশ্যন আহে। তো লাষ্ট আমাৰ কি আছিলে, জীৱন প্ৰক্ৰিয়াৰ লাষ্ট প্ৰক্ৰিয়া আছিলে আমাৰ কি, ৰেচন। তো এই ৰেচনটোক কি হয়, ডেফিনেশ্যন, বিপাকীয় ক্ৰিয়াত সৃষ্টি হোৱা বৰ্জিত পদাৰ্থ জীৱদেহৰ পৰা নিষ্কাশন কৰা প্ৰক্ৰিয়াটোক ৰেচন বোলে। তো বিপাকীয় ক্ৰিয়াত সৃষ্টি হয়। এতিয়া বিপাকীয় ক্ৰিয়া মানে কি হয় চোৱা, যদি চিম্পলত ক'বলৈ যাওঁ, আমাৰ বডিত অহৰহ কিছুমান কেমিকেল ৰিয়েকশ্যন ঘটি আছে, বিক্ৰিয়া কিছুমান ঘটি আছে, সেই বিক্ৰিয়াবিলাককে কি কৈছে চিম্পলত বিপাকীয় ক্ৰিয়া বুলি কৈছে। তো যেতিয়া আমাৰ বডিত বিপাকীয় ক্ৰিয়া চলে, যেনে আমাৰ বডিত যিটো এনাৰ্জি লাগে, সেই এনাৰ্জি উৎপন্ন হ'বলৈও ভিতৰত ৰিয়েকশ্যন কিছুমান চলি আছে। তো যেতিয়া এনাৰ্জি উৎপন্ন কৰিবলৈ ৰিয়েকশ্যন চলে, তেতিয়া তাত কিছুমান অপ্ৰয়োজনীয় বস্তু উৎপন্ন হয়, বা আন ক্ষেত্ৰতো কিছুমান অপ্ৰয়োজনীয় বস্তু উৎপন্ন হয়, যিখিনি বস্তুৰ আমাৰ বডিত কোনো দৰকাৰ নাই। তো সেই বস্তুখিনি কি কৰিব লাগিব, বাহিৰ কৰাটো দৰকাৰ হৈ পৰে, আৰু সেই বাহিৰ কৰা প্ৰচেছটো কি বুলি কয়, ৰেচন বুলি কয়। তো ডেফিনেশ্যনবিলাক চোৱা, ইয়াত জীৱন প্ৰক্ৰিয়াৰ পৰা ষ্টাৰ্ট কৰি জীৱন প্ৰক্ৰিয়া কি কি আছিলে, পৰিপুষ্টি, শ্বসন, পৰিবহন, ৰেচন, এই গোটেইখিনি ডেফিনেশ্যন ইয়াত ধুনীয়াকৈ দিয়া গৈছে। ভিডিঅ'টো তোমালোকে কি কৰিবা, প'জ কৰি পৰা এই ডেফিনেশ্যনখিনি নোট ডাউন কৰি ল'বা। এতিয়া আমি ডিটেইলিঙত পঢ়িব লাগিব কাৰ বিষয়ে, পৰিপুষ্টিৰ বিষয়ে পঢ়িম, তাৰপিছত আমি শ্বসনৰ বিষয়ে পঢ়িম, তাৰপিছত পৰিবহনৰ বিষয়ে পঢ়িম, তাৰপিছত ৰেচনৰ বিষয়ে পঢ়িম। তো তোমালোকে এইবিলাক নোট ডাউন কৰি লোৱা, মই চাই হৈ দিছোঁ। তেতিয়াহ'লে এতিয়া আমি পঢ়িবলৈ গৈ আছোঁ ডিটেইলছত কি, পৰিপুষ্টিৰ বিষয়ে পঢ়িবলৈ গৈ আছোঁ। তেতিয়াহ'লে পৰিপুষ্টিক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা ভাগ হৈ গ'ল আমাৰ স্বপোষীয় পৰিপুষ্টি, আৰু এটা হৈ গ'ল পৰপোষিত পৰিপুষ্টি। তো তোমালোকে ক্লাছ 7-8তো এইবিলাক পঢ়িব পোৱা যায়, 9ত নাথাকে অৱশ্যে, 7-8ত পোৱা যায়। তো পৰিপুষ্টি দুই প্ৰকাৰৰ, এটা আছে স্বপোষীয় আৰু এটা আছে পৰপোষিত। এতিয়া চোৱা, কেতিয়াবা স্বপোষীয় নকৈ পৰা স্বপোষিত বুলিও ক'ব পাৰে। তো কথাখিনি কিয় একে হৈ যায়, তাত কোনো বিশেষ ভাবিবলগীয়া নাথাকে, স্বপোষীয় আৰু পৰপোষিত। তেতিয়াহ'লে আমি চাম যে স্বপোষীয় পৰিপুষ্টি মানে কি। এতিয়া স্বপোষীয় পৰিপুষ্টি মানে কি হয়, পৰিপুষ্টিটো আমি গম পালোঁ, খাদ্য গ্ৰহণ কৰা প্ৰচেছ। এতিয়া খাদ্য গ্ৰহণ কৰিবলৈ কি হয়, কিছুমানে নিজৰ খাদ্য নিজে বনাই ল'ব পাৰে, কিছুমান পৰিপুষ্টিত কি হয়, নিজৰ খাদ্য নিজে তৈয়াৰ কৰি লোৱা হয়, আৰু কিছুমানত নিজে নিজৰ খাদ্য তৈয়াৰ কৰিব পৰা নাযায়, যাৰ কাৰণে আনৰ ওপৰত ডিপেণ্ড কৰিবলগীয়া হয়। তো যি প্ৰকাৰৰ পৰিপুষ্টিত নিজৰ আহাৰ নিজে তৈয়াৰ কৰা হয়, স্বপোষীয় পৰিপুষ্টি, ডেফিনেশ্যন কি দিয়া গৈছে, নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পৰা পৰিপুষ্টিয়ে হ'ল স্বপোষীয় পৰিপুষ্টি। তো স্বপোষীয় পৰিপুষ্টিত কি হয়, নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পাৰিব, বুজা গৈছে। তো কোনে নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পাৰিব, সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়া আছে। সেউজীয়া উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে, কি প্ৰচেছত কৰে, যাক নেকি আমি খালু সংশ্লেষণ প্ৰক্ৰিয়া বুলি কওঁ, আমি পঢ়িবলৈ গৈ আছোঁ অলপ পাছতে। তো সেউজীয়া উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে, আৰু কিছুমান বেক্টেৰিয়া আছে, কিছুমান বেক্টেৰিয়া যেনে কি হয় চায়ানো বেক্টেৰিয়া বুলি কয়, বা নীল সেউজীয়া খেলাই বা নীলা সেউজীয়া খেলাই বুলি কয়। কিছুমান বেক্টেৰিয়া বুলি যিটো কৈছে, তাত যদি নাম ক'বলৈ যাওঁ, চায়ানো বেক্টেৰিয়াও লিখি আহিব পৰা, বা
নীলা সেউজীয়া শেলাই বুলিও লিখি আহিব পাৰা। চায়ানো বেক্টেৰিয়া মানে নীলা সেউজীয়া শেলাই। তো তোমালোকে গম পালা যে স্বপোষীয় পৰিপুষ্টি মানে কি হয়, নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পৰা পৰিপুষ্টি। কোনে কৰে নিজৰ খাদ্য নিজে প্ৰস্তুত? সেউজীয়া উদ্ভিদে কৰে আৰু কিছুমান বেক্টেৰিয়াই কৰে। তাৰপাছত আহি গ'ল আমাৰ পৰপোষিত পৰিপুষ্টি। এতিয়া ইয়াৰ উল্টাটো, এতিয়া খাদ্যৰ কাৰণে আনৰ ওপৰত ডিপেণ্ড কৰিবলগীয়া হয়। যেনে আমি মানুহবিলাক, আমি নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব নোৱাৰোঁ। মানুহ বুলি নহয়, আন সকলো জীৱৰ কথা কোৱা গৈছে ইয়াত। তো মই এক্সাম্পল হিচাপে মানুহ লৈছোঁ। তো আমি আমাৰ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰোঁ। আমি খাদ্যৰ কাৰণে কি কৰিব লাগিব, আমাৰ পৰিপুষ্টি প্ৰক্ৰিয়াৰ কাৰণে কি কৰিব লাগিব, বেলেগৰ ওপৰত ডিপেণ্ড কৰিবলগীয়া হয়। যাৰ কাৰণে আমাৰ যিটো পৰিপুষ্টি প্ৰক্ৰিয়া সেইটো স্বপোষীয় নহয়, আমাৰ কি হয়, পৰপোষিত পৰিপুষ্টি প্ৰক্ৰিয়াত আমি জীয়াই আছোঁ। তো যদি ডেফিনেশ্যন চাবলৈ যাওঁ, পৰপোষিত পৰিপুষ্টি আন জীৱৰ পৰা আহাৰ সংগ্ৰহ কৰি লাভ কৰা পৰিপুষ্টিয়েই হ'ল পৰপোষিত পৰিপুষ্টি। উদাহৰণ প্ৰাণী আৰু ভেঁকুৰ। ভেঁকুৰবিলাকেও নিজৰ খাদ্য নিজে বনাব নোৱাৰে, আনৰ ওপৰত ডিপেণ্ড কৰিবলগীয়া হয়। প্ৰাণীবিলাকেও কি হয়, প্ৰাণী বুলি ক'লে আৰু সমগ্ৰ গৰু ছাগলী মানুহ গোটেইখিনি পৰি গ'ল। তো প্ৰাণীবিলাকেও কি হয়, নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে। গতিকে ক'ত পৰে, পৰপোষিত পৰিপুষ্টিত পৰে। এতিয়া আমি স্বপোষীয় পৰিপুষ্টি মানে য'ত নিজৰ খাদ্য নিজে তৈয়াৰ হয়, তাত আমি পঢ়িব লাগিব সেউজীয়া উদ্ভিদৰ বিষয়ে। কাৰ বিষয়ে পঢ়িব লাগিব, সেউজীয়া উদ্ভিদৰ বিষয়ে পঢ়িব লাগিব। যে সেউজীয়া উদ্ভিদে আমি গম পালোঁ কেনেকুৱা ধৰণৰ পৰিপুষ্টি প্ৰক্ৰিয়া সম্পন্ন কৰে, স্বপোষীয় পৰিপুষ্টি সম্পন্ন কৰে। এতিয়া স্বপোষীয় পৰিপুষ্টি মানে কি হয়, নিজৰ খাদ্য নিজে বনাব পাৰে, নিজৰ খাদ্য ইহঁতে নিজে বনাব পাৰে সেউজীয়া উদ্ভিদবিলাকে। তো আমাৰ চিলেবাছত আছে যে সেউজীয়া উদ্ভিদে কেনেকৈ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে তাৰ বিষয়ে পঢ়িব লাগে। যদি মই সেইটো নকওঁ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব লাগে, সেইটো পঢ়িম মানে আমি কি পঢ়িবলৈ গৈ আছোঁ, ইনডাইৰেক্টলি আমি খালুক সংশ্লেষণ প্ৰক্ৰিয়া পঢ়িবলৈ গৈ আছোঁ। কিয়নো আমি জানোৱে সেউজীয়া উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰা যিটো প্ৰক্ৰিয়া, তাক কি বুলি কয়, খালুক সংশ্লেষণ বুলি কয়। তো আমি পঢ়িম এতিয়া স্বপোষীয় পৰিপুষ্টিৰ কাৰ বিষয়ে পঢ়িম, বেক্টেৰিয়াৰ বিষয়ে। আমাৰ চিলেবাছত নাই, আমি স্বপোষীয় পৰিপুষ্টিত বেক্টেৰিয়াৰ বিষয়ে পঢ়িব নালাগে, আমি পঢ়িব লাগে সেউজীয়া উদ্ভিদৰ বিষয়ে। মানে আমি পঢ়িবলৈ গৈ আছোঁ খালুক সংশ্লেষণৰ বিষয়ে। তো এইবিলাক তোমালোকে নোট ডাউন কৰি ল'বা। তাৰপিছত আমি এতিয়া পঢ়িম খালুক সংশ্লেষণ প্ৰক্ৰিয়া। তেতিয়াহ'লে আমি স্বপোষীয় যিটো পৰিপুষ্টি আছিলে আমি গম পালোঁ স্বপোষীয় পৰিপুষ্টি মানে কি হয়, নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পৰা পৰিপুষ্টি। এতিয়া এইটোও গম পালোঁ যে কোনে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে, কিছুমান বেক্টেৰিয়াই কৰে। কোন আছিলে, যেনে কোন বেক্টেৰিয়া হ'ব পাৰে, চায়ানো বেক্টেৰিয়া, যাক নেকি কি বুলি কয়, নীলা সেউজীয়া শেলাই বুলিও কয়। আৰু সেউজীয়া উদ্ভিদটো আছিলে। গতিকে আমি এতিয়া চায়ানো বেক্টেৰিয়া বা কিছুমান বেক্টেৰিয়াৰ বিষয়ে পঢ়িবলৈ নাই কোৰ্চত, আমি পঢ়িব লাগিব সেউজীয়া উদ্ভিদে কেনেকৈ খাদ্য প্ৰস্তুত কৰে সেইটো পঢ়িব লাগিব। আৰু আমি জানো সেউজীয়া উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো কি বুলি কয়, খালুক সংশ্লেষণ বুলি কয়। আমি আগৰ সৰু শ্ৰেণীত পঢ়ি আহিছোঁ। খালুক সংশ্লেষণ মানে কি হয়, উদ্ভিদে খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়া খালুক সংশ্লেষণ বুলি কয়, সেইটো আমি পঢ়ি আহিছোঁ। কিন্তু ক্লাছ 10ত জানো আমি সিমানখিনি লিখিলে হ'ব? তো ক্লাছ 10ত যিহেতু আমি পাইছোঁ, আমি সিমানখিনি লিখিলে নহ'ব, আমি অলপমান ডিটেইলিঙত যাব লাগিব। তো ডেফিনেশ্যন আমি কি লিখিম, প্ৰথমতে মই খালুক সংশ্লেষণৰ ডেফিনেশ্যনটো কৈ দিছোঁ। পত্ৰহৰিতৰ উপস্থিতিত সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি কাৰ্বন ডাই অক্সাইড আৰু পানীৰ পৰা সেউজীয়া উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰা প্ৰক্ৰিয়াক খালুক সংশ্লেষণ বোলে। যদি মন কৰা ইয়াত কিছুমান টাৰ্ম, কিছুমান ৱৰ্ড ইউজ কৰা গৈছে, সেইখিনি কিন্তু এছেঞ্চিয়েল হয়, লিখিব লাগিব। যেনে 1 নম্বৰতে কি কোৱা গৈছে, পত্ৰহৰিত হয় সূৰ্যৰ পোহৰ, কাৰ্বন ডাই অক্সাইড, পানী। তেতিয়াহ'লে উদ্ভিদক খাদ্য প্ৰস্তুত কৰিবলৈ কিহৰ দৰকাৰ হয়, উদ্ভিদক খাদ্য প্ৰস্তুত কৰিবলৈ কিহৰ দৰকাৰ হয়, পত্ৰহৰিত। পত্ৰহৰিত ক'ত পোৱা যায়, পত্ৰহৰিত পাতত পোৱা যায়। এতিয়া এটা কথা, উদ্ভিদৰ খাদ্য প্ৰস্তুতনো ক'ত হয়, এইটো এটা উদ্ভিদ হয়, এতিয়া ইয়াৰ এইটো হৈ গ'ল পাত। এতিয়া উদ্ভিদৰ খাদ্য প্ৰস্তুত হোৱা জেগাটোৰ নাম কি হয়, উদ্ভিদৰ খাদ্য প্ৰস্তুত কোনখিনি জেগাত হয়, উদ্ভিদৰ পাতত খাদ্য প্ৰস্তুত হয়। ক'ত হয়, উদ্ভিদৰ পাতত খাদ্য প্ৰস্তুত হয়। আৰু এই পাতত আমি কাক পাওঁ, এই পাততে কিছুমান জেগা আছে, কিছুমান ঠাই আছে, যাক নেকি কি বুলি কয়, পত্ৰহৰিত বুলি কয়। বুজা গৈছে? তো পত্ৰহৰিত ক'ত পোৱা যায়, পাতত পোৱা যায়। এতিয়া পত্ৰহৰিতৰ উপস্থিতিত সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি, আৰু আমি জানো খালুক সংশ্লেষণ কাৰণে কি লাগিব, সূৰ্যৰ পোহৰ লাগিবই। সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি কাৰ্বন ডাই অক্সাইড আৰু পানীৰ পৰা, কাৰ্বন ডাই অক্সাইডো লাগিব খাদ্য প্ৰস্তুত কৰিবলৈ, পানী লাগিব। তো এই গোটেইখিনি বস্তু ব্যৱহাৰ কৰি উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰা যিটো প্ৰক্ৰিয়া আছে তাক খালুক সংশ্লেষণ বুলি কওঁ। আৰু খালুক সংশ্লেষণৰ ৰিয়েকশ্যন এটা আছে যিটো নেকি বহুত ইম্পৰ্টেণ্ট হয়। এক্সামত কি হয় কেতিয়াবা, খালুক সংশ্লেষণত ঘটা বিক্ৰিয়াটো লিখা। খালুক সংশ্লেষণ প্ৰক্ৰিয়াত কি হয়, এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয়। কাৰ কাৰ মাজত হয়, কেনেকৈ হয়, মই বুজাই দিছোঁ চোৱা। এতিয়া খালুক সংশ্লেষণৰ কাৰণে কি লাগে আমি গম পালোঁ অলৰেডি, আমাক লাগে কাৰ্বন ডাই অক্সাইড।
তো আমি কি লিখিছোঁ ইয়াত কাৰ্বন ডাই অক্সাইড CO2 প্লাছ কিহৰ দৰকাৰ হয় পানীৰ দৰকাৰ হয় H2O এতিয়া এই কাৰ্বন ডাই অক্সাইড প্লাছ H2O বাকি এই 6 বাৰৰ কথা মই কৈ আছো পিছত এইটো সন্তুলন কৰা গৈছে তো কাৰ্বন ডাই অক্সাইড প্লাছ পানী এতিয়া কি লাগিব কাৰ্বন ডাই অক্সাইড আৰু পানী হলেই মাত্ৰ হ'ব জানো খাদ্য প্ৰস্তুত নহয় আমি সৰু ক্লাছতে শিকিছো উদ্ভিদক খাদ্য প্ৰস্তুত কৰিবলৈ কিহৰ দৰকাৰ পানীৰ দৰকাৰ পানী কৰ পৰা আহৰণ কৰে উদ্ভিদে মাটিৰ তলত ক্ষিপাৰ সহায়ত পানীখিনি লৈ লয় তো ইয়াত যেটো পানী লিখিছো H2O এটো কৰ পৰা আহৰণ কৰে ক্ষিপাৰ সহায়ত মাটিৰ তলৰ পৰা আহৰণ কৰে আৰু কাৰ্বন ডাই অক্সাইড কৰ পৰা আহৰণ কৰিব এই কাৰ্বন ডাই অক্সাইড উদ্ভিদে আমাৰ যেটো বায়ুমণ্ডল আছে তাৰ পৰা আহৰণ কৰিব তো কাৰ্বন ডাই অক্সাইড ললে উদ্ভিদে প্লাস পানী ললে এতিয়া কিহৰ দৰকাৰ হ'ব সূৰ্যৰ পোহৰৰ দৰকাৰ হ'ব খাদ্য প্ৰস্তুত কৰিবলৈ এসেনশিয়াল ইম্পৰ্টেন্ট বস্তু হৈ গল সেউজীয়া উদ্ভিদৰ কাৰণে সূৰ্যৰ পোহৰ কাৰ্বন ডাই অক্সাইড প্লাস পানী সূৰ্যৰ পোহৰ এতিয়া কথা হৈ গল সূৰ্যৰ পোহৰ পাতত পৰিলে সেই পোহৰক কোনোবাই ধৰি ৰাখিব লাগিব পাতত পৰা সূৰ্যৰ পোহৰ কি কৰিব লাগিব ধৰাল এটো পাত ইয়াত সূৰ্যৰ পোহৰ আহি পৰিছে পৰিপৰা কি হ'ব এই সূৰ্যৰ পোহৰক পাতত থকা কিবা এটা বস্তুৱে ধৰি ৰাখিব লাগিব কিয়নো সূৰ্যৰ পোহৰ ধৰি নাৰাখিলে খালু সংশ্লেষণ নহব পাতক সূৰ্যৰ পোহৰৰ দৰকাৰ গতিকে ধৰি ৰাখিব পৰা বস্তু এটা আছে যাক নেকি কয় কি পত্ৰহৰিত তো সূৰ্যৰ পোহৰৰ ওপৰত পত্ৰহৰিত কিয় দিয়া আছে বুলি যদি ভাবিছা তাৰ কাৰণটো হৈ গল এই যেটো সূৰ্যৰ পোহৰ আছে তাক কোনে ধৰি ৰাখে কোনে এবজৰ্ব কৰে কোনে শোষণ কৰে পত্ৰহৰিতে শোষণ কৰে এক্সামত কোৱেশ্চন খুদি দিব পাৰে দেই কিন্তু সোয়া আমাৰ এক্সাম প্যাটাৰ্ন একেবাৰে খলনি হৈছে যদি তোমালোকে ভাবি আছা এতিয়াও প্ৰশ্নাৱলীত থকা কোৱেশ্চন আনসাৰ আৰু অনুশীলনীত থকা কোৱেশ্চন আনসাৰ পঢ়ি পৰা মই সায়েন্সত ভাল মাৰ্ক পাম 80 90 পাম হেতু তোমালোকে পাহৰি যোৱা কিয়নো এতিয়া সায়েন্সত বা আন সাবজেক্ট যেনে সায়েন্স সোশিয়েল ম্যাথছ এই তিনিটা সাবজেক্ট বিশেষকৈ কনসেপ্ট তোমালোকৰ থাকিবই লাগিব কোৱেশ্চন যিকোনো হ'ব পাৰে জোৰে তৰে পৰা হ'ব পাৰে সেইভাবে মই ট্ৰাই কৰিছো সকলো বস্তু বুজাই দিয়াৰ তেতিয়ালে আৰু এটা ইম্পৰ্টেন্ট কথা গম পালো যে সূৰ্যৰ পোহৰৰ ওপৰত পত্ৰহৰিত লিখা আছে এটো কিয় দিয়া গৈছে কিয়নো সূৰ্যৰ পোহৰক কোনে ধৰি ৰাখে কোনে শোষণ কৰে পত্ৰহৰিতে হেতু কোৱেশ্চন বনিব পাৰে তা হৈ গল উদ্ভিদক খাদ্য প্ৰস্তুত কৰিবলৈ যিখিনি লাগিছিল গুটেখিনি পাই গল কাৰ্বন ডাই অক্সাইড লাগিছিল পালে পানী লাগিছিল পালে সূৰ্যৰ পোহৰ লাগিছিল হেতু পাই গল কোনে শোষণ কৰিলে পত্ৰহৰিতে এতিয়া উদ্ভিদ ৰেডি আছে খাদ্য প্ৰস্তুত কৰিবলৈ আৰু উদ্ভিদে যে খাদ্য প্ৰস্তুত কৰে উদ্ভিদৰ খাদ্যৰ নাম কি উদ্ভিদৰ খাদ্যৰ নাম হৈ গল গ্লুকোজ তো ইয়াত কি উৎপন্ন হোৱা দেখা পালা তোমালোকে C6H12O6 এই যে C6H12O6 এটো কি হয় আমাৰ গ্লুকোজ হয় আৰু এইটোৱে হৈ গল উদ্ভিদৰ খাদ্য আমি যে কৈ আছিলো উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব বুলি একচুয়ালি উদ্ভিদে কি খাদ্য প্ৰস্তুত কৰিলে উদ্ভিদৰ খাদ্যৰ নাম কি আছিল গ্লুকোজ হয় আৰু ই এটা কাৰ্বোহাইড্ৰেট হয় কেতিয়াবা গ্লুকোজ নকৈ পৰা কাৰ্বোহাইড্ৰেট বুলিও ক'ব পাৰে একে কথা হয় কিয়নো গ্লুকোজও কাৰ্বোহাইড্ৰেটৰ শ্ৰেণীতে পৰে তেতিয়াহলে এইটো হৈ গল আমাৰ গ্লুকোজ তাৰ পাছত লগতে গ্লুকোজ খাদ্য বনিলে লগতে কিছুমান অতিৰিক্ত বস্তু কিছুমান বনি যায় যেনে কি বনি যায় অক্সিজেন গেছ বনে আৰু পানী বনে এতিয়া কথাটো হৈ গল এই অক্সিজেন গেছ যেটো বনিছে হেতু কি কৰিব উদ্ভিদে বাহিৰ কৰি দিব উদ্ভিদে কি কৰিব উদ্ভিদক অক্সিজেনৰ দৰকাৰ নাই বুলি নহয় উদ্ভিদকো অক্সিজেন লাগে কিন্তু এতিয়াৰ যেটো খালু সংশ্লেষণত বনিছে তাত থকা গুটেই অক্সিজেন উদ্ভিদক নালাগে গতিকে সেই অক্সিজেনক কি কৰি দিব উদ্ভিদে পাতৰ সহায়ত কি কৰি দিব বাহিৰ কৰি দিব আৰু পাতৰ পৰা অক্সিজেনখিনি ওলাই গুছি যাব আৰু ইয়াত থকা পানীখিনি কি হ'ব কিছুমান পানীটো উদ্ভিদক লাগে সেইখিনি থৈ দিব আৰু যদি অতিৰিক্ত পানী হৈ গল সেই পানীখিনি কি হ'ব ইয়াৰ পৰা ওলাই যাব বাষ্প আকাৰে ওলাই যাব তোমালোকে ভাবি নাথাকিবা যে উদ্ভিদৰ এটো পাত হয় ইয়াৰ পৰা কি হ'ব অক্সিজেনখিনি কি হ'ব ওলাই গুছি যাব ইয়াত যে অক্সিজেন বনিল এই অক্সিজেনখিনি পাতে কি কৰি দিব বাহিৰ কৰি দিব এতিয়া লগতে পানী বনি গল সেই পানীখিনি যদি লাগে প্ৰয়োজন উদ্ভিদৰ কাৰণ উদ্ভিদক পানীৰ দৰকাৰ হয় যদি লাগে থৈ দিব যদি না লাগে কি কৰি দিব এই পাতৰ পৰাই বাহিৰ কৰি দিব কাক পানীক তো পানীক বাহিৰ কৰি দিব অক্সিজেনক উদ্ভিদে বাহিৰ কৰি দিব আৰু যেটো তাৰ খাদ্য হয় তাকে সংৰক্ষণ কৰি ৰাখিব তেতিয়ালে আমি গম পালো যে খালু সংশ্লেষণত ঘটা বিক্ৰিয়া কি হয় কাৰ্বন ডাই অক্সাইড লাগিব পানী লাগিব পত্ৰহৰিত আৰু সূৰ্যৰ পোহৰ কিয় দিয়া গৈছে কলো আমাৰ উদ্ভিদে যেটো খাদ্য প্ৰস্তুত কৰিছিল সেই খাদ্যৰ নাম হৈ গল গ্লুকোজ C6H12O6 সংকেত লগতে কি বনে লগতে অক্সিজেন আৰু পানীৰ সৃষ্টি হয় এতিয়া আহি যাও ইয়াত থকা এই 6 12 আৰু ইফালে কি আছে 6 আৰু 6 এটো কি হয় এটো হৈ গল সন্তুলন কৰা গৈছে কি কৰা গৈছে সন্তুলন কৰা গৈছে গতিকে তোমালোকে এই ৰিঅ্যাকচনটো লিখি সন্তুলন কৰিবলৈ নিজে সন্তুলন কৰিবতো শিকিছা হলে এটো সন্তুলন কৰিবলৈ ট্ৰাই নকৰিবা তোমালোকৰ টাইম পাস হৈ যাব তোমালোকক এটা সিম্পল ট্ৰিক্স দি দিছো মনত ৰাখিবা যেতিয়া তোমালোকে এইখিনি লিখিলা কাৰ্বন ডাই অক্সাইড পানী এইখিনিতো তোমালোকে লিখিব পাৰিবা কিয়নো মই বুজাই দিলো কি লাগে কাৰ্বন ডাই অক্সাইড লাগে গতিকে কাৰ্বন ডাই অক্সাইড লিখিলা প্লাস পানী লাগে পানী দি দিলা সূৰ্যৰ পোহৰ লাগে এটো দি দিলা
কাৰ্চিনৰ ওপৰতে পত্ৰহৰিত দি দিলা কিয় সূৰ্যৰ পোহৰক শোষণ কৰিবলৈ পত্ৰহৰিত লাগিব সেইটো দি দিলা লগতে বনিল কি প্ৰডাক্ট কি পালো গ্লুকোজ পালো কিন্তু গ্লুকোজৰ কাৰণেতো ইমান বিক্ৰিয়া হৈছিলে লগতে অক্সিজেন আৰু পানীৰ সৃষ্টি হ'ল এতিয়া লগাম সন্তুলন কেনেকৈ কৰিম তোমালোকে মনত ৰাখিবা এটা লাইন 6 12 6 6 ট্ৰিক্স এটা ইউজ কৰিবা কি 6 12 6 6 এতিয়া এই গ্লুকোজত তোমালোকে একো নবহাবা ইয়াত থকা এই চাৰিটা নাম্বাৰ যে লিখিছো সেইটো গ্লুকোজত নবহাবা বাকি থকা জায়গাখিনি যিখিনি থাকি গ'ল ক'ত থাকি গ'ল এইটো জায়গা থাকি গ'ল এইটো জায়গা থাকি গ'ল এইটো আৰু এইটো এই চাৰিটা জায়গাত কি বহাবা 6 12 6 6 হৈ গ'ল তেতিয়া হলে 6 12 6 6 ক'ত বহিব 6 বহিব ইয়াত আৰু এটা 6 সৰি 6 12 6 6 আছিল তো 6 ইয়াত বহিল 12 ইয়াত বহিল 6 ইয়াত বহিল 6 ইয়াত বহিল তো 6 12 6 6 হৈ গ'ল তো এইটো ট্ৰিক্স হয় জাস্ট সন্তুলন কৰিবলৈ তোমালোকক যাতে প্ৰবলেম নহওক ইমান সন্তুলন কৰিবলৈ টাইম নাথাকে তো গোটেই ৰিএকচনটো লিখি পৰা এইটো বহাই দিলে তোমালোকৰ হৈ গ'ল তো খালু সংশ্লেষণত ঘটা বিক্ৰিয়াটো আমি কি হৈ গ'ল গম পাই গ'লো এতিয়া কেনেকৈ কি সংঘটিত হৈছে ইয়াত ধুনীয়াকৈ লিখি দিয়া গৈছে সেইটো আমি এতিয়া চাম তেতিয়াহ'লে এতিয়া খালু সংশ্লেষণত কি ঘটিল মই অলৰেডি বুজাইতো দিলোঁ এতিয়া ইয়াত নোট ডাউনো কৰি দিয়া গৈছে কেতিয়াবা সুধিব পাৰে যে খালু সংশ্লেষণত কি প্ৰক্ৰিয়া সংঘটিত হয় খালু সংশ্লেষণত কেনেকৈ কি প্ৰক্ৰিয়া সংঘটিত হয় ষ্টেপ ৱাইজ লিখা বুলি আহিব পাৰে তো খালু সংশ্লেষণত ঘটা প্ৰক্ৰিয়াখিনি ইয়াত লিখি দিছোঁ এইখিনি মই তোমালোকক এতিয়া বুজাই দিম তেতিয়াহ'লে 1 নম্বৰত কি হৈছে পোহৰ শক্তিক পত্ৰহৰিতৰ দ্বাৰা শোষণ এইটোতো এতিয়া ক'ব নালাগে তোমালোকক কিয়নো ইয়াতে মই কৈ দিলোঁ যিটো সূৰ্যৰ পোহৰ আছিলে তাক কোনে শোষণ কৰিছিলে কোনে ধৰি ৰাখিছিলে সূৰ্যৰ পোহৰক পত্ৰহৰিতে ধৰি ৰাখিছিলে তো সেইটো ষ্টেপ লিখা গৈছে পোহৰ শক্তিক পত্ৰহৰিতৰ দ্বাৰা শোষণ তো আশা কৰোঁ এইটো লাইন তোমালোকে বুজা পাইছা তাৰপিছত কি কৈছে পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু পানীৰ অণুক হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ ইম্পৰ্টেণ্ট লাইন এইটো চোৱা ইয়াত কি কৈছে 2 নম্বৰ লাইনত যে পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন এই যে উদ্ভিদৰ পাতত যিটো সূৰ্যৰ পৰা পোহৰ আহিছিলে বা পোহৰ শক্তি ইয়াত আহিছিলে এই পোহৰ শক্তিক উদ্ভিদৰ পাতে কি কৰে উদ্ভিদৰ পাতত এই পোহৰ শক্তি কি হৈ যায় ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন হৈ যায় ইয়াত অহা পোহৰ শক্তি উদ্ভিদৰ পাতত পত্ৰহৰিতৰ দ্বাৰা যেতিয়া শোষণ হৈ গ'ল তাৰ পাছত ই কি শক্তিলৈ চেঞ্জ হৈ যায় পোহৰ শক্তি হৈ নাথাকে ই কিহলৈ চেঞ্জ হৈ যায় পোহৰ শক্তি কিহলৈ চেঞ্জ হৈ যায় ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন পোহৰ শক্তি চেঞ্জ হৈ যায় কিহলৈ ৰাসায়নিক শক্তিলৈ আৰু অলপমান পোহৰ শক্তি কিহৰ কাৰণে ইউজ হয় পানীৰ অণুক হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ তো যিটো পোহৰ শক্তি আছিলে সেই পোহৰ শক্তি দুটা কামত ইউজ হ'ব অলপমান পোহৰ শক্তি কিহলৈ চেঞ্জ হৈ যাব ৰাসায়নিক শক্তিলৈ চেঞ্জ হৈ যাব আৰু বাকি থকা পোহৰ শক্তিয়ে কি কৰিব পানীৰ অণুক হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ মানে ইয়াত যে এইটো পানী আছিলে কিয়নো পানী শিপাৰ সহায়ত লৈছিলে এই পানীৰ অণুক যিটো পানী আমাৰ লোৱা গৈছিলে কি লৈছিলে কাৰ্বন ডাই অক্সাইড আৰু পানী লৈছিলে নে নাই লোৱা আৰু ইফালে কি বনিছিলে গ্লুকোজ আৰু বাকি কিবা বনিছিলে ইয়াত আছে মই জাস্ট বুজাইছো তো কাৰ্বন ডাই অক্সাইড আৰু পানী লৈছিলে এতিয়া সূৰ্যৰ পোহৰ আহি গ'ল সূৰ্যৰ পোহৰ অলপমান কিহলৈ কনভাৰ্ট হৈ গ'ল অলপমান সূৰ্যৰ পোহৰ ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন হৈ গ'ল আৰু বাকি থকা সূৰ্যৰ পোহৰে কি কৰিলে জানানে এই পানীক ভাঙি দিলে ইয়াত থকা পানীক ভাঙি দিলে আৰু পানীক ভঙাৰ ফলত কি হৈ গ'ল পানীৰ অণু কিহলৈ চেঞ্জ হৈ গ'ল হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ তো এই পানীৰ অণু ভাঙি পৰা ইয়াৰ পৰা হাইড্ৰজেন বেলেগ আৰু অক্সিজেন বেলেগ হৈ গ'ল আৰু এইটোৱে সেইটো অক্সিজেন ইয়াত যে লিখিছো অক্সিজেন এইটো কি ভঙাৰ ফলত আহিছে পানীৰ অণু ভঙাৰ ফলত আহিছে তো এক্সামত বহুতবাৰ কোৱেশ্চন খুঁটা দেখা যায় আমি উদ্ভিদৰ পৰা যিটো অক্সিজেন ল'ম এই অক্সিজেনটো কাৰ বিযোজন ঘটি উৎপন্ন হয় কি ভাঙি পৰা উৎপন্ন হয় তো সদায় মনত ৰাখিবা উদ্ভিদৰ পৰা যিটো আমি অক্সিজেন পাই আছো এই অক্সিজেনটো একচুয়ালি কিহৰ পৰা পাইছো জানানে ইয়াত যে এই পানী লৈছিলে খালু সংশ্লেষণৰ কাৰণে সেই পানী ভঙাৰ ফলত সেই পানীৰ বিযোজন ঘটাৰ ফলত উৎপন্ন হ'ল আৰু সেই পানীক কোনে ভাঙিলে সূৰ্যৰ পোহৰে ভাঙিলে পোহৰ শক্তিয়ে ভাঙিলে তো বুজা গ'ল তো এইটো লাইনত সেইটোৱে কোৱা গৈছে পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন অলপমান পোহৰ শক্তি ৰাসায়নিক শক্তিলৈ চেঞ্জ হ'ল আৰু বাকি থকা পোহৰ শক্তিয়ে কি কৰিলে পানীৰ অণুক হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ কৰি দিলে পানীৰ অণুক কিহলৈ ভাঙি দিলে হাইড্ৰজেন আৰু অক্সিজেনলৈ ভাঙি দিলে আশা কৰোঁ এইটো লাইন বুজা গ'ল আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন কি বনিব পাৰে মই কৈ দিলোঁ যে যিটো অক্সিজেন আমি উদ্ভিদৰ পৰা পাই আছো এইটো একচুয়ালি কিহৰ পৃথকীকৰণৰ বাবে আহিছে কি ভঙাৰ ফলত উৎপন্ন হৈছে সেই অক্সিজেন আমি পাইছো পানীৰ অণু ভঙাৰ ফলত তো যেতিয়াই পানী ভাঙি যায়
তেতিয়া ইয়াৰ পৰা দুটা প্ৰডাক্ট ওলায়, এটা হাইড্ৰজেন আৰু এটা অক্সিজেন, যোনটো অক্সিজেন উদ্ভিদে কি কৰে বাহিৰ কৰি দিয়ে আৰু আমি ইউজ কৰি আছো। হৈ গ'ল ইমানটো। থাৰ্ড লাইন, কাৰ্বন ডাই অক্সাইডৰ বিজাৰণৰ দ্বাৰা কাৰ্বহাইড্ৰেট উৎপন্ন। এতিয়া ইয়াত যে কাৰ্বন ডাই অক্সাইড আছিলে, কাৰ্বন ডাই অক্সাইডৰ কি ঘটিব বুলি ক'লে বিজাৰণ ঘটিব। বিজাৰণ মানে কি আছিলে লেসন নম্বৰ 1 মনত পেলোৱা, যদি অক্সিজেন লাভ কৰে যদি অক্সিজেন হেৰুৱাই বা হাইড্রোজেন লাভ করে তেতিয়াহলে তাক কি বুলি কৰে, যদি অক্সিজেন হেৰুৱাই বা হাইড্রোজেন লাভ কৰে তেতিয়া তাক কি বুলি কয় বিজাৰণ বুলি কয়। তেতিয়াহলে চোৱা ইয়াত আছিলে কি কাৰ্বন ডাই অক্সাইড আছিলে, কি আছিলে কাৰ্বন ডাই অক্সাইডটো আছিলেই, কাৰ্বন ডাই অক্সাইডৰ বিজাৰণৰ দ্বাৰা কাৰ্বহাইড্ৰেট উৎপন্ন। তো ইয়াত উৎপন্ন হোৱা কাৰ্বহাইড্ৰেটটোৰ নাম ক'ব পাৰিবানে? ইয়াত উৎপন্ন হোৱা কাৰ্বহাইড্ৰেটটোৰ নাম হৈ গ'ল গ্লুকোজ, কিয়নো গ্লুকোজ কি হয় এটা কাৰ্বহাইড্ৰেট হয়। তো কাৰ্বন ডাই অক্সাইডৰ বিজাৰণৰ দ্বাৰা কাৰ্বহাইড্ৰেট উৎপন্ন মানে ইয়াত কি আছে কাৰ্বন ডাই অক্সাইড আছিলে, এইটো কাৰ্বন ডাই অক্সাইড দেই, এইটো কাৰ্বন ডাই অক্সাইড মই ইয়াত দেখাইছো, কাৰ্বন ডাই অক্সাইড আছিলে। এতিয়া তোমালোকে যেতিয়া পানীক ভাঙিলে কি কি বনিছিলে হাইড্ৰজেন আৰু অক্সিজেন। অক্সিজেনটোতো বাৰু ইয়ালে আহি গ'ল, ইয়াত অক্সিজেন আহি পৰা কি বাহিৰ হৈ গ'ল, হাইড্ৰজেন থাকি গ'ল নে নগ'ল? তো কি হ'ব এই কাৰ্বন ডাই অক্সাইডৰ লগত লগ লাগিবলৈ কোন আহি যায় হাইড্ৰজেন আহি যাব। ইয়াত যে পানীক ভাঙোতে যিটো হাইড্ৰজেন ওলাইছিলে সেই হাইড্ৰজেন আহি যাব কাৰ লগত কাৰ্বন ডাই অক্সাইডৰ লগত। তেতিয়াহলে কাৰ্বন ডাই অক্সাইডে হাইড্ৰজেন লাভ কৰিলে নে নাই কৰা, কৰিলে। আৰু যদি হাইড্ৰজেন লাভ কৰে বা অক্সিজেন হেৰুৱাই, ইয়াত অক্সিজেনৰ কথা কোৱা নাই গতিকে অক্সিজেনৰ কথা বাদ দিয়া, হাইড্ৰজেন লাভ কৰিলে কি হয় আমি কি ক'ব পাৰো তাক বিজাৰণ বুলি ক'ব পাৰো। তো এই কাৰ্বন ডাই অক্সাইডে ইয়াত কি লাভ কৰিলে হাইড্ৰজেন লাভ কৰিলে, কোনটো হাইড্ৰজেন যোনটো পানী ভাঙোতে উৎপন্ন হৈছিল। তো হাইড্ৰজেন লাভ কৰিলে আৰু বনাই দিলে কি কাৰ্বহাইড্ৰেট। মানে কাৰ্বন ডাই অক্সাইডত কি আছিলে, যেতিয়া কাৰ্বন ডাই অক্সাইডত আছিলে কাৰ্বন আৰু অক্সিজেন হয়, আহি গ'ল কোন ইফালৰ পৰা পানী ভাঙি পৰা উৎপন্ন হোৱা হাইড্ৰজেনো পাৰ্টনাৰ বিচাৰি ইফালে আহি গ'ল। তো কাৰ্বন ডাই অক্সাইডত কাৰ্বন আৰু অক্সিজেন আছিলে, লগ পাই গ'ল হাইড্ৰজেন। তো এই তিনিটা মিলি গ'ল, এতিয়া এই তিনিটাই ফ্ৰেণ্ডশ্বিপ কৰি ল'লে, কোনে কোনে কাৰ্বনে অক্সিজেনে হাইড্ৰজেনে, আৰু ইহঁতে কি বনালে জানানে, ইহঁতে এটা কাৰ্বহাইড্ৰেট উৎপন্ন কৰিলে যাক আমি কি কওঁ গ্লুকোজ বুলি কৈ আছো। আৰু ইহঁত তিনিটাই মিলি লগ হৈ পৰা উৎপন্ন কৰিলে C6H12O6। তো ইয়াত যদি চোৱা ইয়াত আছে কাৰ্বন, ইয়াত আছে হাইড্ৰজেন, ইয়াত আছে অক্সিজেন। তো এই তিনিটা বস্তু মিলি কি বনাই দিলে কাৰ্বহাইড্ৰেট উৎপন্ন কৰিলে বা গ্লুকোজ উৎপন্ন কৰিলে। তো এই স্টেপ তিনিটা তোমালোকে মনত ৰাখিবা, কেতিয়াবা সালোক সংশ্লেষণত ঘটা প্ৰক্ৰিয়া কেইটা লিখা বুলি 2 নম্বৰ বা 3 নম্বৰ দি আহিব পাৰে, তেতিয়া তোমালোকে এই তিনিটা স্টেপ লিখি আহিব লাগিব। তোমালোকে এইটো নোট ডাউন কৰি লোৱা। হয় এইটো অলপ লেতেৰা হৈ গ'ল, মই অলপ মচি দিবলৈ ট্ৰাই কৰিছোঁ, তোমালোকে ধুনীয়াকৈ নোট ডাউন কৰি ল'বা প'জ কৰি পৰা, কিয়নো এইবিলাক বস্তু ইম্পৰ্টেণ্ট হয়। ৰিয়েকশ্যন ইম্পৰ্টেণ্ট হয়, ৰিয়েকশ্যনত থকা সন্তুলন কেনেকৈ মনত ৰাখিবা 6-12-6-6, বাকীবিলাক মই অলপ চাফা কৰি দিছোঁ, তোমালোকে নোট ডাউন কৰি লোৱা। তো মই এবাৰ পঢ়ি দিছোঁ এই তলৰ লাইনখিনি যাতে তোমালোকক বুজিবলৈ সুবিধা হওক। তো কি লিখা গৈছে ষ্টেপ নম্বৰ 1ত কি লিখা গৈছে এইটোতো তোমালোকক মই ক'লোৱে, পোহৰ শক্তিক পত্ৰ হৰিতৰ দ্বাৰা শোষণ। তো পোহৰ শক্তিক কোনেনো শোষণ কৰে, পত্ৰ হৰিতেই শোষণ কৰে। পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু পানীৰ অণুক হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ আৰু কাৰ্বন ডাই অক্সাইডৰ বিজাৰণৰ দ্বাৰা কাৰ্বহাইড্ৰেট উৎপন্ন। তো এইখিনি প'জ কৰি পৰা তোমালোকে লিখি দিয়া, বুজা গৈছে, কিয়নো এইখিনি ইম্পৰ্টেণ্ট হয়। তেতিয়াহ'লে আমি গম পালোঁ যে উদ্ভিদে খাদ্য প্ৰস্তুত কেনেকৈ কৰে। প্ৰক্ৰিয়াটোৰ নাম আছিলে সালোক সংশ্লেষণ আৰু উদ্ভিদৰ খাদ্যৰ নাম আছিলে কি গ্লুকোজ। এতিয়া উদ্ভিদে খাদ্য প্ৰস্তুত কৰিলে গ্লুকোজ বনালে। এতিয়া গোটেইখিনি গ্লুকোজ কি একেবাৰে ইউজ নকৰে, কেতিয়া কিছু গ্লুকোজক কি কৰিব লাগিব ভৱিষ্যতৰ কাৰণে সঞ্চয় কৰি ৰাখিব লাগিব। গোটেই গ্লুকোজটো একেবাৰে ইউজ কৰি এনাৰ্জি বনাই শেষ নকৰে, কিয়নো গ্লুকোজ বহুত বনাই লয়, যিটো কি হৈ যায় সিমানখিনি উদ্ভিদক একেবাৰতে প্ৰয়োজন নহয়। গতিকে কি কৰে উদ্ভিদে কি কৰে বনা খাদ্যখিনি বা বনি যোৱা গ্লুকোজখিনি কি কৰে ষ্ট'ৰ কৰে, জমা কৰে। তো কুৱেশ্যন বহুতবাৰ আহে যে উদ্ভিদে যিটো গ্লুকোজ বা খাদ্য উৎপন্ন কৰিলে সালোক সংশ্লেষণ প্ৰক্ৰিয়াক তাক সঞ্চয় কৰি ৰাখে। তো কি হিচাপে সঞ্চয় কৰি ৰাখে গ্লুকোজক, কি হিচাপে সঞ্চয় কৰি ৰাখে উদ্ভিদে শ্বেতসাৰ হিচাপে সঞ্চয় কৰি ৰাখে। শ্বেতসাৰ মানে কি হয়, এতিয়া ধৰা এইটো এটা গ্লুকোজ, এইটো এটা গ্লুকোজ, এইটো গ্লুকোজ, এইটো গ্লুকোজ, এইটো গ্লুকোজ। তো এই গ্লুকোজৰ এই দীঘলীয়া চেইনক একেলগতে কি বুলি কৈছে শ্বেতসাৰ বুলি কৈছে। তো শ্বেতসাৰ মানেও কি হয় কাৰ্বহাইড্ৰেট, এই গোটেইখিনি কাৰ্বহাইড্ৰেটেই হয়। তো শ্বেতসাৰ কি হয় ঢেৰ গ্লুকোজ লগ লাগে, এইটো এটা গ্লুকোজ, এইটো এটা গ্লুকোজ, এইটো গ্লুকোজ, এইটো গ্লুকোজ। তো ঢেৰ গ্লুকোজক যেতিয়া লগাই দিয়া হয় তেতিয়া কি কোৱা হয়
শ্বেতসাৰ বুলি কোৱা হয়। তো উদ্ভিদে গ্লুকোজ বা খাদ্য ব্ৰেকেটত লিখি দিছোঁ কিয় গম পাইছে, কিয়নো উদ্ভিদৰ খাদ্যৰ নাম কি হয়, গ্লুকোজ হয়। তো উদ্ভিদে খাদ্য কি হিচাপে সঞ্চয় কৰে, জমা কৰে, কি হিচাপে জমা কৰে, শ্বেতসাৰ হিচাপে জমা কৰে। এতিয়া অকল উদ্ভিদেই জমা কৰে নেকি, প্ৰাণীয়েও জমা কৰে। প্ৰাণীৰ খাদ্যৰ নাম কি, আমাৰো খাদ্যৰ নাম কি হয়, গ্লুকোজেই হয়। আমি য'ৰ পৰা এনাৰ্জি পাওঁ, আমি যিটো খাদ্যৰ পৰা এনাৰ্জি পাওঁ, আমাৰ খাদ্যকো আমি কি ক'ব পাৰোঁ, আমি গ্লুকোজ বুলিয়ে কওঁ। তো প্ৰাণীয়ে গ্লুকোজ কি হিচাপে জমা কৰে, গ্লাইকোজেন। ইম্পৰ্টেণ্ট দুটা পইণ্ট হয়। উদ্ভিদে যিখিনি গ্লুকোজ আছে বা যিখিনি খাদ্য আছে তাক কি হিচাপে জমা কৰে, শ্বেতসাৰ হিচাপে জমা কৰে, আৰু প্ৰাণীয়ে কি হিচাপে জমা কৰে, গ্লাইকোজেন হিচাপে জমা কৰে। এই দুটা তোমালোকে কি কৰিবা, নোট ডাউন কৰি ল'বা। এতিয়া কথা আহি যাওঁ অলপ বেলেগ কথা। অলপ আগত যে আমি কথা পাতিছিলোঁ, মই এইটো মচি দিছোঁ, এই ওপৰতো তোমালোকে নোট ডাউন কৰা। আমি কৈছিলোঁ যে উদ্ভিদে কি কৰে, এইটো উদ্ভিদৰ পাত বুলি ভাবি লোৱা। উদ্ভিদে কি কৰে, খাদ্য সংশ্লেষণৰ কাৰণে কি কৰিছে, বাহিৰৰ পৰা বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড লৈছে, হয়। শিপাৰ পৰা কি লৈছে, শিপাৰ পৰা ইয়ালৈ কি গৈছে, শিপাৰ পৰা ইয়ালৈ গৈছে পানী। এই শিপাৰ পৰা ওপৰলৈ কি গুচি গৈছে, পাতলৈ পানী গুচি গৈছে, শিপাৰ পৰা লৈছে পানী। তাৰ পাছত সূৰ্যৰ পৰা ল'লে সূৰ্যৰ পোহৰ, পত্ৰহৰিতৰ দ্বাৰা শোষণ হৈ গ'ল, আৰু বনি গৈছিলে কি, গ্লুকোজ, অক্সিজেন আৰু কিছু পৰিমাণে পানীৰ সৃষ্টি হৈছিলে। এতিয়া কাৰ্বন ডাই অক্সাইড ল'লে, কাৰ সহায়ত ল'লে, পাতৰ সহায়ত ল'লে। অক্সিজেন কি কৰিলে, বাহিৰ কৰি দিলে, কাৰ সহায়ত বাহিৰ কৰি দিলে, পাতৰ সহায়ত বাহিৰ কৰি দিলে। এতিয়া পাতৰ সহায়ত কেনেকৈনো অক্সিজেন বাহিৰ হৈছে, পাতৰ সহায়ত কেনেকৈনো কাৰ্বন ডাই অক্সাইড লোৱা গৈছে, সেইটো বস্তু আমি জানিম। তোমালোকে ক্লাছ 9ত পঢ়িছিলা, উদ্ভিদৰ পাতত কিছুমান সৰু সৰু বিন্দা পোৱা যায়। উদ্ভিদৰ পাতত, যদি উদ্ভিদৰ পাতক আমি কি কৰোঁ, ছিঙি মেলি আনি পৰা, ফালি পৰা, তাক যদি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাওঁ, বাহিৰৰ পৰা এনে দেখা নাযায়। তো প্ৰেক্টিকেলি যদি অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চোৱা যায়, তেতিয়াহ'লে পাতৰ কি হয়, পৃষ্ঠভাগত কিছুমান সৰু সৰু এনেকা কিছুমান বিন্দা দেখা পোৱা যায়। অনুবীক্ষণ যন্ত্ৰৰ সহায়তে দেখা পোৱা যায় দেই, এনে দেখা পোৱা নাযায়। তো উদ্ভিদৰ পাতত কিছুমান সৰু সৰু বিন্দা দেখা পোৱা যায়। এই বিন্দাবিলাকক কি কয় জানানে, এই বিন্দাবিলাকক কয় পত্ৰৰন্ধ্ৰ। কি বুলি কয়, পত্ৰৰন্ধ্ৰ বুলি কয়। তো উদ্ভিদৰ পাতত সৰু সৰু বিন্দা পোৱা যায়, এইবিলাক বিন্দা, ইয়াক কি বুলি কয়, পত্ৰৰন্ধ্ৰ বুলি কয়। এই পত্ৰৰন্ধ্ৰৰ পৰাই কি হৈ যায়, অক্সিজেনখিনি বাহিৰলৈ ওলাই যায়, এইবিলাক বিন্দা হয়। এই বিন্দাৰ পৰাই অক্সিজেনখিনি বাহিৰলৈ ওলাই যায়, বা কাৰ্বন ডাই অক্সাইডখিনি কি হৈ যায়, ভিতৰলৈ সোমাই যায়। তো গম পালা কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন কেনেকৈ ভিতৰ বাহিৰ হৈ আছে, পাতত থকা পত্ৰৰন্ধ্ৰৰ সহায়ত। পত্ৰৰন্ধ্ৰ মানে কি হয়, উদ্ভিদৰ পাতত থকা কিছুমান সৰু সৰু ৰন্ধ্ৰ বা বিন্দা, যাৰ মাজেৰে গেছৰ আদান প্ৰদান হৈ আছে। গেছ বুলি ক'লে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ আদান প্ৰদান হয়, সেইবিলাকক কি বুলি কয়, পত্ৰৰন্ধ্ৰ বুলি কয়। এতিয়া ইয়াততো মই এনেকা গোল গোলকে আঁকি দেখাই দিলোঁ পত্ৰৰন্ধ্ৰ, কিন্তু একচুৱেলি পত্ৰৰন্ধ্ৰ দেখাত কি এনেকুৱা নেকি, বুজা গৈছে। এতিয়া পত্ৰৰন্ধ্ৰৰ আৰু এটা কামো আছে, গেছৰ আদান প্ৰদানটো হয়, লগতে কি হয়, যদি উদ্ভিদত অতিৰিক্ত পানী হৈ যায়, উদ্ভিদে বোলে পানী লৈ আছে বোলে, বহুত পানী লৈ ল'লে, বুজা গৈছে, ইমানখিনি পানী উদ্ভিদৰ দৰকাৰ নাই। তো অতিৰিক্ত পানী যেতিয়া জমা হৈ যায় উদ্ভিদৰ দেহত, উদ্ভিদৰ গাত, তেতিয়া কি হয়, সেই পানীখিনি ওলাই দিয়াৰ দৰকাৰ হয়। সেই পানীখিনি কি কৰে, উদ্ভিদে উলিয়াই দিয়ে। আৰু সেই ওলাই দিয়া কামটো ক'ৰ পৰা কৰে জানানে, এই পত্ৰৰন্ধ্ৰৰ সহায়তে কৰে। উদ্ভিদে অতিৰিক্ত পানীকো কি কৰি দিয়ে, বাহিৰ কৰি দিয়ে। এতিয়া কথাটো হৈ গ'ল, যদি উদ্ভিদে পানী বাহিৰ কৰি আছে, আমি দেখোন দেখা নাই, তোমালোকে দেখি এইকাৰণে নাই পোৱা, কিয়নো বাষ্প আকাৰ এৰি দিয়ে। সেইবাবে পিছফালে কি লিখি দিছোঁ, জি লিখি দিছোঁ, গেছিয়াছ ষ্টেটত থাকে পানীটো। তো উদ্ভিদে অতিৰিক্ত পানীখিনিকো কি কৰে, বাষ্প আকাৰে এৰি দিয়ে, যাক কি বুলি কয় চাইন্সত, বাষ্পীভৱন বুলি কয়। 9ত অৱশ্যে তোমালোকে পাইছিলা। তো উদ্ভিদৰ পত্ৰৰন্ধ্ৰৰ কাম আমি গম পাই গ'লো। উদ্ভিদৰ পাতত যে পত্ৰৰন্ধ্ৰ থাকে, তাৰ কাম আমি ইতিমধ্যে আলোচনা কৰিলোঁ। কথা কওঁতে কওঁতে আলোচনাও হৈ গ'ল। তো পত্ৰৰন্ধ্ৰ ক'ত পোৱা যায়, উদ্ভিদৰ পাতৰ পৃষ্ঠভাগত পোৱা যায়। পত্ৰৰন্ধ্ৰই কি কাম কৰে, গেছৰ আদান প্ৰদান কৰে, লগতে বাষ্প আকাৰে অতিৰিক্ত পানীখিনি কি কৰি দিয়ে, এৰি দিয়ে। এতিয়া পত্ৰৰন্ধ্ৰ কি এনেকা গোলমূলকে দেখা পোৱা যায় নেকি, একচুৱেল পত্ৰৰন্ধ্ৰও এনেকা থাকে নেকি, তো সেই বস্তুটোলৈ এতিয়া আমি আহোঁ। তো একচুৱেল পত্ৰৰন্ধ্ৰ এনেকা নাথাকে, মই বুজাবলৈ আঁকিলোঁ। তো পত্ৰৰন্ধ্ৰনো কেনেকা থাকে, এতিয়া আমি সেইটো চাবলৈ গৈ আছোঁ। তোমালোকে যদি কিতাপখন লগত আছে, পেজ নম্বৰ 97ত তোমালোকে চোৱা, এইটোৱে হৈ গ'ল আমাৰ পত্ৰৰন্ধ্ৰ। একচুৱেল পত্ৰৰন্ধ্ৰ এনেকা থাকে। তো মই আঁকিবলৈ ট্ৰাই কৰিছোঁ। তো পত্ৰৰন্ধ্ৰ থাকিব আমাৰ এনেকুৱা।
এই বাদাম টাইপৰ থাকে, কাজু বাদাম এনেকা ধৰণৰ থাকে। বুজা গৈছে পত্ৰৰন্ধ্ৰ? এতিয়া এই পত্ৰৰন্ধ্ৰটোক মই গোটেইটো আঁকি দিবলৈ ট্ৰাই কৰিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ কৰিব নালাগে, তোমালোকে চাই যোৱা। তো কি হ'ব, পত্ৰৰন্ধ্ৰটো মই এতিয়া তোমালোকক আঁকি দিছোঁ আৰু মই বুজাই আছোঁ যে ইয়াত কি হৈ আছে খেলটো। তেতিয়াহ'লে পত্ৰৰন্ধ্ৰ দেখাত থাকে এনেকুৱা। পত্ৰৰন্ধ্ৰ কি হয়, দেখিবলৈ এইটো যে ব্লু কালাৰত আঁকি দিছোঁ, এইটো হৈ গ'ল আমাৰ পত্ৰৰন্ধ্ৰৰ ষ্ট্ৰাকচাৰ। এতিয়া ইয়াত কি কি পাৰ্ট আছে, এই দুই চাইডে তোমালোকে দেখা পাইছা, এই দুই চাইডে যে তোমালোকে দেখা পাই আছা, এই দুটা বস্তুক কি বুলি কয়, ৰক্ষীকোষ বুলি কয়। এনেকৈ দুইফালে দুটা আছে ন, এইটো এটা আৰু এইফালে থকা এইটো এটা। তো এই দুটাৰে নাম কি হৈ গ'ল, ৰক্ষীকোষ। এইবিলাকক কয় ৰক্ষীকোষ। তাৰপাছত তোমালোকে যদি ইয়াত দেখা পাইছা ডট ডট ষ্ট্ৰাকচাৰ, ইয়াক কয় ক্ল'ৰ'প্লাষ্ট। ক্ল'ৰ'প্লাষ্ট মানে কি হয়, হৰিত কণা। কি বুলি কয়, হৰিত কণা বা ক্ল'ৰ'প্লাষ্ট। তাৰপিছত আহি গ'ল এই মাজত যিটো গেপ আছে, যেতিয়া এই দুটা এনেকা লগ লাগিল তো এই মাজৰ কোন জেগা খালী হৈ গ'ল নে নহ'ল, এইখিনিত এটা গেপৰ সৃষ্টি হৈ গ'ল। এই জেগাটো, এই খালী জেগাটোৰ নাম হৈ গ'ল পত্ৰৰন্ধ্ৰ। এই ছবিটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয়, কেতিয়াবা কি কৰে MCQ দি দিয়ে আমাক, ছবিটো দি দিয়ে সিহঁতে আৰু এইখিনি জেগাত ABC বুলি নাম দি দিয়ে আৰু আমাক ক'বলৈ বিচাৰিবলৈ দিয়ে MCQ ABCৰ নাম কি হয়। তেতিয়াহ'লে আমি গম পাব লাগিব পত্ৰৰন্ধ্ৰত কি কি থাকে। দুটা, এটা পত্ৰৰন্ধ্ৰত কেইটা ৰক্ষীকোষ থাকে, দুটা। এইটো এটা পত্ৰৰন্ধ্ৰ দেই, এনেকা ঢেৰ পত্ৰৰন্ধ্ৰ থাকে পাতত। তো কি থাকিব, পত্ৰৰন্ধ্ৰত কি থাকিব, দুটা ৰক্ষীকোষ থাকিব। লগতে ইয়াৰ ভিতৰত কিছুমান পইণ্ট দেখা পাই আছা, ডট দেখা পাই আছা, তাক কি কয়, ক্ল'ৰ'প্লাষ্ট বা হৰিত কণা বুলি কয়। আৰু মাজৰ এই গেপডালক কি বুলি কয়, পত্ৰৰন্ধ্ৰ বুলি কয়। আৰু এইটোৱে সেইটো জেগা, এইটোৱে হ'ল সেইটো জেগা যাৰ মাজেৰে অক্সিজেন বাহিৰ হৈ আছে বা কাৰ্বন ডাই অক্সাইড ভিতৰ হৈ আছে। এতিয়া কথাটো হৈ গ'ল, এই পত্ৰৰন্ধ্ৰটো কি হয়, ধৰা হ'ল এই দুটা ষ্ট্ৰাকচাৰ, এইটো এটা ৰক্ষীকোষ, এইটো এটা ৰক্ষীকোষ, এইটো এনেকা লগ লাগি আছে ন। এই ৰক্ষীকোষ দুটা কি কৰিছে, পত্ৰৰন্ধ্ৰটোক বন্ধ হ'ব নে খোলা হ'ব, পত্ৰৰন্ধ্ৰ বন্ধ বা খোলা হ'ব পাৰে দেই। পত্ৰৰন্ধ্ৰ কি হ'ব পাৰে, খিৰিকী নিচিনা, বন্ধও হ'ব পাৰে বা খোলাও হ'ব পাৰে। এতিয়া কথা আহি গ'ল, পত্ৰৰন্ধ্ৰক বন্ধ বা খোলা কৰাত কোনে হেল্প কৰি আছে। পত্ৰৰন্ধ্ৰ বন্ধ হ'ব বা পত্ৰৰন্ধ্ৰ খোল খাব, এনেকা হ'লে খোল খায়, এনেকা হ'লে বন্ধ হৈ গ'ল। এতিয়া এইটো আৰু এইটো কি হৈ গ'ল, আমাৰ এই দুটা হৈ গ'ল গাৰ্ড চেল, ৰক্ষীকোষ। এতিয়া এই পত্ৰৰন্ধ্ৰ যে বন্ধ হ'ব বা খোলা হ'ব, তাক কোনে কণ্ট্ৰল কৰে, এই গাৰ্ড চেল বা ৰক্ষীকোষে কণ্ট্ৰল কৰে। কুৱেশ্যন আহে, বহুতবাৰ অলৰেডি আহিছে যে পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ বা পত্ৰৰন্ধ্ৰ বন্ধ হোৱা বা মুকলি হোৱা, মুকলি মানে খোলা হোৱা প্ৰক্ৰিয়াটো কোনে কণ্ট্ৰল কৰে, কোনে কণ্ট্ৰল কৰিছে, ৰক্ষীকোষে কণ্ট্ৰল কৰিছে। কেনেকৈ কণ্ট্ৰল কৰে, এতিয়া চোৱা, যেতিয়া ৰক্ষীকোষলৈ পানী সোমাই আহে, এতিয়া উদ্ভিদৰ কথা পঢ়ি আছো, তো শিপাৰ খোৱাত কি আহিছে, পানী আহিছে। তো যেতিয়া ৰক্ষীকোষৰ ভিতৰলৈ পানী সোমাই আহে, এইটো ৰক্ষীকোষ এটা, এইটো এটা ৰক্ষীকোষ। যেতিয়া ৰক্ষীকোষৰ ভিতৰলৈ পানী সোমাই আহে, তেতিয়া ৰক্ষীকোষবিলাক কি হৈ যায়, ফুলি যায়। সিহঁত কি হৈ যায়, ফুলি যায়। যেতিয়া ৰক্ষীকোষৰ ভিতৰলৈ পানী সোমাই আহে, তেতিয়া ৰক্ষীকোষবিলাক ফুলি যায় আৰু সিহঁতে এনেকুৱা শ্বেপ লৈ লয়, এনেকুৱা মস্তকে ফুলি যাব। যেতিয়া মস্তকে ফুলি যায়, মাজত এই গেপটো আমি তেতিয়া দেখা পাম আৰু আমি কৈছোঁ যে পত্ৰৰন্ধ্ৰটো এতিয়া খোল খাই গ'ল। তেতিয়াহ'লে পত্ৰৰন্ধ্ৰ কেনেকৈ খোল খাইছে, যেতিয়া ৰক্ষীকোষলৈ পানী সোমায়, তেতিয়া ৰক্ষীকোষবিলাকলৈ যেতিয়া পানী সোমায়, তেতিয়া ৰক্ষীকোষবিলাক ফুলি উঠে আৰু পত্ৰৰন্ধ্ৰৰ ছিদ্ৰটো কি হৈ যায়, মুকলি হৈ যায় বা খোল খাই যায়। আৰু বন্ধ কেতিয়া হয়, ইয়াৰ উল্টা, যেতিয়া ইয়াত পানী সোমালে তেতিয়া ফুলি পৰা খোল খাই গ'ল, জেগাটো এনেকা ওলাই গ'ল, মানে পত্ৰৰন্ধ্ৰ এতিয়া দেখা পাই আছো, মানে খোল খাই গ'ল। এতিয়া ইয়াত পানীত সোমালেতো খোল খাই গ'ল বাৰু, কেনেকৈ খোল খালে, ৰক্ষীকোষবিলাক ফুলি উঠাৰ কাৰণে খোল খালে। এতিয়া ইয়াত থকা পানীখিনি যদি ওলাই দিয়া হয়, ইয়াত থকা পানী যিটো সোমাইছিলে তাক কি কৰা গ'ল, ওলাই দিয়া গ'ল। কি কৰিলে, ইয়াত থকা পানীখিনি যেতিয়া ওলাই দিয়া যায়, তেতিয়া ৰক্ষীকোষবিলাক কি হৈ যাব, ফুলি থকা ৰক্ষীকোষবিলাক কি হৈ যাব, চেপেটা হৈ যাব। কেনেকৈ চেপেটা হ'ব, এইবিলাক এতিয়া এনেকা নাথাকিব। যেতিয়া ইয়াত থকা পানীখিনি ওলাই যায়, তেতিয়া ৰক্ষীকোষবিলাকে কেনেকা ডিজাইন ল'ব জানানে, সিহঁত এনেকৈ চেপেটা হৈ যাব। এতিয়া তোমালোকে চোৱা, এই মাজত কিবা গেপ দেখা পাইছানে, নাই পোৱা, কিয়নো ইয়াত থকা পানীখিনি কি হৈ গ'ল, ওলাই গুচি গ'ল। ক'ত থকা পানীখিনি ওলাই গ'ল, ৰক্ষীকোষত থকা। তো ৰক্ষীকোষে পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ বন্ধ বা মুকলি হোৱাটো কণ্ট্ৰল কৰিছে। আৰু কেনেকৈ কণ্ট্ৰল কৰিছে, যদি পানী সোমাইছে তেতিয়া ৰক্ষীকোষবিলাক ফুলি গৈছে আৰু পত্ৰৰন্ধ্ৰ খোল খাই গৈছে, এনেকৈ খোল খাই গৈছে। আৰু যেতিয়া ইয়াত থকা পানীখিনি ওলাই গ'ল ৰক্ষীকোষৰ পৰা, তেতিয়া এইবিলাক কি হৈ যাব, সংকুচিত হৈ যাব, সেইবিলাক ফুলি নাথাকিব, সংকুচিত হ'ব, চেপেটা লাগি ধৰিব আৰু পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ এতিয়া চোৱা, এতিয়া বন্ধ হৈ গৈছে। তো গম পালা পত্ৰৰন্ধ্ৰ কি হয়, পত্ৰৰন্ধ্ৰই কেনেকৈ খোলে বা কেনেকৈ বন্ধ হয়। তো পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ বন্ধ বা মুকলি হোৱা কোনে কণ্ট্ৰল কৰিছে, ৰক্ষীকোষে। কেনেকৈ কণ্ট্ৰল কৰিছে,
পানীৰ তাৰতম্য ঘটাই মানে পানীক ভিতৰত লৈছে তো ফুলি পৰা খোল খাইছে, পানীক বাহিৰত কৰি দিছে তো সংকুচিত হৈ পৰা বন্ধ হৈ গৈছে। তো তোমালোকে গম পালা যে পত্ৰৰন্ধ্ৰই কেনেকৈ কাম কৰে। এতিয়া মই এই যিখিনি কথা ক'লো এই ছবিটো ইম্পৰ্টেণ্ট হয় আকৌ, এইখিনি একদম নোট ডাউন কৰি তোমালোকে লিখি ৰাখিবা। মই কিতাপত দেখাই দিলোঁ ক'ত আছে, তাৰ পৰাও আঁকিব পাৰা। এতিয়া এই দুটাটো ইম্পৰ্টেণ্টেই হয় যে উদ্ভিদে খাদ্যক কি হিচাপে জমা কৰে, শ্বেতসাৰ হিচাপে, প্ৰাণীয়ে কেনেকৈ জমা কৰে, গ্লাইকোজেন হিচাপে, পত্ৰৰন্ধ্ৰৰ মাজেৰে কেনেকৈ গেছৰ আদান প্ৰদান হয়, যেতিয়া গেছ সোমাব লাগে তেতিয়াহ'লে খোল খাব, আৰু যেতিয়া গেছ ওলোৱা বা সোমোৱা একো কৰিব নালাগে তেতিয়া কি হৈ যাব, বন্ধ হৈ থাকিব। আকৌ যেতিয়া পানীখিনি ওলাব লাগে তেতিয়া আকৌ খোল খাব। মুঠতে খোল খোৱা বন্ধ খোৱা কামটো এনেকৈ হৈ থাকে। কোনে কণ্ট্ৰল কৰে? ৰক্ষী কোষে কণ্ট্ৰল কৰে। এতিয়া মই তোমালোকক এই যিখিনি কথা ক'লো পত্ৰৰন্ধ্ৰৰ বিষয়ে এই গোটেইখিনি ইয়াত নোটছ লিখি দিম। তোমালোকে কি কৰি ল'বা, কপি ওলাই এইখিনি এতিয়াই নোট ডাউন কৰি লোৱা, কিয়নো ইম্পৰ্টেণ্ট নোটছ হ'বলৈ গৈ আছে। তেতিয়াহ'লে আমি পত্ৰৰন্ধ্ৰৰ বিষয়ে কথা পাতিলোঁ। পত্ৰৰন্ধ্ৰৰ বিষয়ে কথা পাতি পৰা যিখিনি কথা পাতিছোঁ মই এইখিনি নোট ডাউন ইয়াত কৰি দিছোঁ তোমালোকৰ কাৰণে। তোমালোকে ভিডিঅ'টোক অলপমান প'জ কৰি পৰা এই গোটেইখিনি কি কৰা, নোট ডাউন কৰি লোৱা। তো আমি ষ্টাৰ্টিঙৰ পৰা এবাৰ গাই দিছোঁ। পত্ৰৰন্ধ্ৰ হ'ল উদ্ভিদৰ পাতৰ পৃষ্ঠভাগত পোৱা কিছুমান নিচেই সৰু সৰু ৰন্ধ্ৰ। তো যদি এক্সামত আহে পত্ৰৰন্ধ্ৰ কি, তোমালোকে লিখি আহিবা কি, পত্ৰৰন্ধ্ৰ হ'ল উদ্ভিদৰ পাতৰ পৃষ্ঠভাগত পোৱা কিছুমান নিচেই সৰু সৰু ৰন্ধ্ৰ। এতিয়া কেতিয়াবা কি আহে, পত্ৰৰন্ধ্ৰৰ কাৰ্য লিখিবলৈ আহে যে পত্ৰৰন্ধ্ৰ কি কাম কৰি আছে। তো কি কাম কৰে, এক নম্বৰত লিখিবা গেছৰ আদান প্ৰদান। গেছৰ আদান প্ৰদান মানে কি, অক্সিজেন উলিয়াব, কাৰ্বন ডাই অক্সাইড ভিতৰত যাব। কেতিয়াবা কি হয় আকৌ, অক্সিজেন লৈ পৰা কাৰ্বন ডাই অক্সাইডো এৰে দেই, সেইটো কথা পিছত আহিম। কিন্তু তোমালোকে এনেকৈ নাভাবিবা যে উদ্ভিদে অকল কাৰ্বন ডাই অক্সাইডহে লয় আৰু অক্সিজেনহে এৰে, এনেকৈ নাভাবিবা। উদ্ভিদে কি কৰে, সময় সাপেক্ষে কি কৰিব লগা হৈ যায়, অক্সিজেন ল'ব লগা হৈ যায়, কাৰ্বন ডাই অক্সাইডো এৰিবলগীয়া হৈ যায়। এতিয়া শুনি পৰা তোমালোকক অলপ অকৱাৰ্ড লাগিব পাৰে, কিন্তু কথাটো সঁচাই, অলপ পাছত গম পাবা। তো 2 নম্বৰ কাৰ্য গেছৰ আদান প্ৰদান কৰা, এক নম্বৰ কাৰ্য গেছৰ আদান প্ৰদান কৰা। 2 নম্বৰ কি, বাষ্পমোচন প্ৰক্ৰিয়া সম্পন্ন কৰা। বাষ্পমোচন কি হয় মই অলৰেডি ক'লোৱে। তাৰপিছত কি গম পাব লাগিব, পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুক্ত আৰু বন্ধ হোৱা পৰিঘটনাটো ৰক্ষীকোষ দুটাই নিয়ন্ত্ৰণ কৰে। বহুত ইম্পৰ্টেণ্ট, এক্সামত আহি থাকে যে পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ যে বন্ধ হয় বা পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ যে মুকলি হয় সেইটো কোনে কণ্ট্ৰল কৰি আছে, সেইটো কণ্ট্ৰল কৰি আছে আমাৰ ৰক্ষীকোষ দুটাই। এতিয়া ৰক্ষীকোষ দুটাই কেনেকৈ কণ্ট্ৰল কৰে, কেনেকৈ বন্ধ বা মুকলি হোৱাত হেল্প কৰে, কেনেকৈ কৰে, ৰক্ষীকোষ দুটালৈ পানী সোমালে সিহঁত স্ফীত হৈ পৰে। স্ফীত মানে ফুলি উঠে, স্ফীত হৈ পৰে, ফলত পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলি হয়। মুকলি হয় মানে খোল খাই যায়। যেতিয়া পানী সোমায় তেতিয়া ফুলি উঠে আৰু পত্ৰৰন্ধ্ৰৰ এই ছিদ্ৰটো, এইটো জেগা, এই ছিদ্ৰটো কি হৈ যায়, মুকলি হয় বা খোল খায়। যেতিয়া ৰক্ষীকোষ দুটাই পানী হেৰুৱায় তেতিয়া সিহঁত সংকুচিত হয় আৰু পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ বন্ধ হৈ পৰে। আৰু যেতিয়া ৰক্ষীকোষে কি কৰে, পানীক হেৰুৱায়, ইয়াৰ পৰা পানীখিনি কি হৈ গ'ল, ওলাই গ'ল, তেতিয়া সিহঁত কি হৈ যায়, সংকুচিত হয়। সংকুচিত মানে কি, এনেকা ওচৰ চাপি আহে, লগ লাগি যায়। সংকুচিত মানে কি, ফুলি উঠে আৰু সংকুচিত অপজিট হয়, বুজি পাইছাই। সংকুচিত হয় আৰু পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ কি হৈ পৰে, বন্ধ হৈ পৰে। একেবাৰে বহুত ইম্পৰ্টেণ্ট বস্তু। ইয়াত থকা 4টা নোটছ আছে, একটা নোটছ এক্সামত আহি আছে। এতিয়া কোনটো আহে এইটোতো মই কৈ দিব নোৱাৰিম, কিন্তু এটা নোটছ এক্সামত আহি আছে। হাফ ইয়াৰলিয়ে হওক বা তোমালোকৰ ইউনিট টেষ্ট হওক, মেট্ৰিকে হওক, আহিবই। তো এইটো মই মুছি দিব পাৰোঁ, তোমালোকে নোট ডাউন কৰিছা, প'জ কৰি ল'বা। তেতিয়াহ'লে ইমানখিনি কথা মই ভাবিছোঁ তোমালোকে বুজি পাইছা। এতিয়া এই যিখিনি কথা পাতি আছিলোঁ এইটো আছিলে আমাৰ ওচৰে পাজৰে থকা উদ্ভিদৰ বিষয়ে। কিন্তু কথা আহি গ'ল যেতিয়া মৰুজ উদ্ভিদ, এতিয়া কিহৰ কথা অলপ পাতিব লাগে, মৰুজ উদ্ভিদ ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰাও কুৱেশ্যন সুধি দিব। মৰুজ উদ্ভিদ ধৰা হ'ল, মৰুজ উদ্ভিদ বুলি ক'লে কিহৰ কথা ভাবিম আমি, কেকটাছৰ কথা জানো, নহয় জানো, এনেকুৱা ধৰণৰ কাঁইটীয়া উদ্ভিদ। মৰুজ উদ্ভিদ কেনেকুৱা থাকে, মেক্সিমাম কাঁইটীয়া উদ্ভিদ থাকে। তো ধৰা হ'ল এইটো মৰুজ উদ্ভিদ বুলি ভাবি লোৱা কিবা এটা। এতিয়া মৰুজ উদ্ভিদে কি কৰে, মৰুজ উদ্ভিদৰো কি থাকে, পত্ৰৰন্ধ্ৰ থাকিব। এতিয়া গোলকে আঁকিছো মই, তোমালোকে গম পাইছে পত্ৰৰন্ধ্ৰ কেনেকৈ থাকে, এতিয়াৰ কাৰণে মই গোলকে আঁকি থৈছোঁ। তো মৰুজ উদ্ভিদৰো কি থাকে, পত্ৰৰন্ধ্ৰ থাকে। কিন্তু মৰুজ উদ্ভিদে পত্ৰৰন্ধ্ৰ কেতিয়াও দিনত খুলি নাৰাখে। বুজা গৈছে? আমাৰ চাৰিওফালে থকা উদ্ভিদে কি কৰে, দিনত মন গ'লে দিনত খুলিব, কাম চাই হয়, মন গ'লে বুলি ক'ব বিচাৰিছোঁ। একচুৱেলি কি হয়, যেতিয়া কামত প্ৰয়োজন হয় তেতিয়া খুলিব, দিনত প্ৰয়োজন হ'লে দিনত খুলিব পত্ৰৰন্ধ্ৰ, ৰাতি প্ৰয়োজন হ'লে ৰাতি খুলিব পত্ৰৰন্ধ্ৰ, যিবিলাক উদ্ভিদ আমাৰ চাৰিওফালে আছে। কিন্তু মৰুজ উদ্ভিদৰ সেইটো বেলেগ চিষ্টেমত চলে। মৰুজ উদ্ভিদে এই পত্ৰৰন্ধ্ৰ কি হয়, দিনত খুলিব নোৱাৰে। সিহঁতে পত্ৰৰন্ধ্ৰটো কেতিয়া খোলে, ৰাতিহে খোলে। এতিয়া কুৱেশ্যন আহি গ'ল ন, যে পত্ৰৰন্ধ্ৰ কিয় ৰাতি খুলি আছে, কাৰণ যদি সিহঁতে পত্ৰৰন্ধ্ৰ দিনত খুলি লয় তেতিয়া কি প্ৰব্লেম হ'ব, মৰুজ উদ্ভিদ মানে মৰুভূমিৰ কথা কোৱা গৈছে,
আৰু মৰুভূমিৰ টেম্পাৰেচাৰটো তোমালোকে জানা কিমান বেছি টেম্পাৰেচাৰ আছে ন, কিমান বেছি উত্তাপ আছে, উষ্ণতা ইমান বেছি আছে। যদি ইহঁতে দিনত কি কৰে বোলে কাৰ্বন ডাই অক্সাইড ল'বলৈ, যদি কাৰ্বন ডাই অক্সাইড লওঁ বুলি যদি দিনতে কাৰ্বন ডাই অক্সাইড ল'বলৈ কি কৰি দিয়ে পত্ৰৰন্ধ্ৰ খুলি দিয়ে, তেতিয়া কি প্ৰব্লেম হ'ব, ইয়াত থকা সূৰ্যৰ পোহৰে, সূৰ্যৰ থকা যিটো উত্তাপে কি কৰিব, এই গছৰ ভিতৰত থকা পানীখিনি কি কৰি দিব, লৈ গুচি যাব। এনে মৰুভূমিত পানীৰ অভাৱ, আৰু যদি পত্ৰৰন্ধ্ৰ খুলি দিয়ে সেই পত্ৰৰন্ধ্ৰৰ সহায়ত কি ওলাই যাব, পানী ভাপ হৈ ওলাই গুচি যাব, পানীখিনি ইয়াৰ পৰা নাইকিয়া হৈ যাব। তো উদ্ভিদখিনি জীয়াই থাকিব জানো, নাথাকে। গতিকে যাতে পানীখিনি বাহিৰ হৈ নাযাওক, উষ্ণতাৰ কথা আহে, মৰুভূমিৰ কথা পাতি আছোঁ, তো এই পানীখিনি যাতে বাহিৰ হৈ নাযাওক তাৰ কাৰণে দিনভৰ ইহঁতে পত্ৰৰন্ধ্ৰ কি কৰি ৰাখে, বন্ধ কৰি ৰাখে। এতিয়া কথা আহি গ'ল, যদি দিনত ইহঁতে পত্ৰৰন্ধ্ৰ বন্ধ কৰি ৰাখিছে তেতিয়াহ'লে ইহঁতে কাৰ্বন ডাই অক্সাইডটোতো পোৱাই নাই দিনত, আৰু যদি কাৰ্বন ডাই অক্সাইড নাপায় তেতিয়াহ'লে মৰুজ উদ্ভিদে খাদ্য প্ৰস্তুত কেনেকৈ কৰিব। তো চোৱা অলপমান বেলেগ চিষ্টেমত চলিব, মই বুজাই দিছোঁ। এতিয়া ধৰা হ'ল এইটো মৰুজ উদ্ভিদ, মই পাত এটা আঁকি দিছোঁ কিয়নো পাত আঁকিলে বুজাবলৈ মোক সুবিধা লাগে। তো এইটো হৈ গ'ল মৰুজ উদ্ভিদ। এতিয়া ইহঁতে কি কৰে, দিনত এই পত্ৰৰন্ধ্ৰবিলাকক একেবাৰে বন্ধ কৰি ৰাখি দিয়ে। দিনত ইহঁতে কাৰ্বন ডাই অক্সাইড নলয়, তেতিয়াহ'লে দিনত ইহঁতে খাদ্য প্ৰস্তুত নকৰে নেকি? খাদ্য প্ৰস্তুত ইহঁতেও দিনতেই কৰে। কি কৰে, খাদ্য প্ৰস্তুত মৰুজ উদ্ভিদেও কেতিয়া কৰে, দিনত কৰে। এতিয়া কেনেকৈ কৰে মই কৈ আছোঁ, অলপমান ধ্যান দি চাবা, বুজা গৈছে? এটা কথাটো গম পালা যে পত্ৰৰন্ধ্ৰ মৰুজ উদ্ভিদৰ দিনত খোল নাখায়, আৰু আমি অলৰেডি পঢ়িছোঁ যে খাদ্য প্ৰস্তুত কৰিবলৈ কি লাগিব, কাৰ্বন ডাই অক্সাইড লাগিব, পানী লাগিব, তেতিয়াহে খাদ্য প্ৰস্তুত হ'ব, হয় নহয়? তেতিয়াহে খাদ্য প্ৰস্তুত হ'ব। এতিয়া যদি কাৰ্বন ডাই অক্সাইড নলয় এই উদ্ভিদে দিনত, তেতিয়াহ'লে খাদ্য প্ৰস্তুত কেনেকৈ হ'ব চোৱা। দিনত ইহঁতে বন্ধ ৰাখিছে, এইটো দিনৰ কথা, সূৰ্য আঁকি দিছোঁ, মানে এতিয়া পত্ৰৰন্ধ্ৰ কি হৈ আছে দেখা পাইছে, বন্ধ হৈ আছে। এতিয়া যেতিয়া ৰাতি হ'ব, যেতিয়া কি হ'ব, ৰাতি হ'ব, এতিয়া চন্দ্ৰ ওলাই গ'ল, তৰা ওলাই গ'ল, যেতিয়া ৰাতি হ'ব ইহঁতে কি কৰিব, এতিয়া লাহেকৈ পত্ৰৰন্ধ্ৰটো খুলি দিব। দিনত কিয় খোলা নাছিলে গম পালাই, তাত থকা পানীখিনিয়ে গুচি যাব, এনে পানীৰ কমি আৰু তাত থকা পানীও গুচি গ'লে উদ্ভিদটো মৰি থাকিব। গতিকে ৰাতি যেতিয়া হ'ব ইহঁতে আৰামছে কি কৰিব, গম পালে যে এতিয়া ৰাতি হৈ গ'ল, এতিয়া টেনশ্যন নাই, এতিয়া কি কৰিব, পত্ৰৰন্ধ্ৰ খুলি দিব, আৰু ৰাতি ইহঁতে কি কৰিব, যিখিনি প্ৰয়োজনীয় কাৰ্বন ডাই অক্সাইড সেইখিনি লৈ ল'ব, বুজা গৈছে? আৰু কাৰ্বন ডাই অক্সাইড লৈ ল'লে মাটিৰ পৰা ইহঁতে কি শোষণ কৰি ৰাখিছে অলৰেডি, পানীটোতো ইহঁতে মাটিৰ পৰা অলৰেডি শোষণ কৰি ৰাখিছে, দিনত হওক বা ৰাতি হওক পানী শোষণ কৰিবলৈ বাধা নাই। তো পানী ইহঁতে অলৰেডি শোষণ কৰি ৰাখিয়ে থৈছিলে, লগতে কি ৰাতি লৈ ল'লে কাৰ্বন ডাই অক্সাইড। এতিয়া উদ্ভিদৰ দেহত কি আছে, ৰাতি কাৰ্বন ডাই অক্সাইড আছে নাই, উদ্ভিদৰ গাত কি আছে, কাৰ্বন ডাই অক্সাইড আছে, পানী আছে, কিন্তু এটা বস্তু নাই, কি নাই, সূৰ্যৰ পোহৰ নাই। গতিকে কি কৰে, ৰাতি ইহঁতে পুৰা খানা বনাব নোৱাৰে, দুটা বস্তু আছে, কাৰ্বন ডাই অক্সাইড আৰু পানী আছে, কিন্তু সূৰ্যৰ পোহৰ নাই। গতিকে ৰাতি ইহঁতে পুৰা খানা নবনায়, আধা খানা বনায়। এতিয়া কথা আকৌ কন্ট্ৰভাৰ্চিয়েল হৈ গ'ল যে আধা খানা বনায়, ৰাতি উদ্ভিদে কেনেকৈ আধা খানা বনায়, কি বনায়? তো ইহঁতে এটা বস্তু বনাই লয়, এই দুটাক লগাই পৰা কাৰ্বন ডাই অক্সাইড আৰু পানীক ইউজ কৰি পৰা ইহঁতে এটা নতুন বস্তু বনাই লয়, যাক কয় মেলিক এচিড। কি বুলি কয়, মেলিক এচিড বনাই লয়, মানে আধা খানা। পুৰা খানা মানে কি, পুৰা খানা মানে গ্লুকোজ। তো ইহঁতে ৰাতি কি বনাই লৈছে, মেলিক এচিড বনাই লয়। মেলিক এচিড কি লাগি হৈছে, কাৰ্বন ডাই অক্সাইড আৰু পানী। তেতিয়াহ'লে ইয়াত কি আছে, এতিয়া ৰাতি কি বনালে ইহঁতে, ৰাতি ইহঁতে বনালে মেলিক এচিড। তেতিয়াহ'লে ৰাতি উদ্ভিদে বনাইছে কি, মেলিক এচিড, মানে হাফ খানা। এতিয়া ৰাতি পাৰ হৈ গ'ল, দিন আহি গ'ল, সূৰ্য ওলাই গ'ল, তো ইয়াত মেলিক এচিডত কি আছে তোমালোকে গম পালা, ইয়াত আছে কাৰ্বন ডাই অক্সাইড আৰু পানী। তো অলৰেডি মেলিক এচিড হিচাপে কাৰ্বন ডাই অক্সাইড আৰু পানী তাৰ ভিতৰত জমা হ'লেই এতিয়া খানা প্ৰস্তুত কৰিবলৈ লাগিব কি, সূৰ্যৰ পোহৰ। তো দিনত সূৰ্যৰ পোহৰ পাই গ'ল, তেতিয়াহ'লে আকৌ মেলিক এচিডৰ পৰা ইহঁতে ইহঁতৰ খানা বনাই ল'ব, খানাৰ নাম কি হয়, গ্লুকোজ। তো বুজা গ'ল? তো উদ্ভিদে, মৰুজ উদ্ভিদেও দিনতে খানা প্ৰস্তুত কৰিছে, কিন্তু ইহঁতে কি নকৰে, দিনত পত্ৰৰন্ধ্ৰ মুকলি নকৰে। কিয়নো পত্ৰৰন্ধ্ৰ যদি দিনত কাৰ্বন ডাই অক্সাইড ল'বলৈ মুকলি কৰি দিয়ে তেতিয়াহ'লে তাত থকা পানীখিনি হেৰুৱাব, যাৰ কাৰণে ৰাতি ইহঁতে পত্ৰৰন্ধ্ৰ মুকলি কৰে, মুকলি কৰি পৰা ইহঁতে পুৰা খানা বনাব নোৱাৰে, তো হাফ খানা বনায়, যাক মেলিক এচিড বুলি কয়। আকৌ দিনত যেতিয়া ৰ'দ ওলাব সেই মেলিক এচিডৰ পৰাই কিবা কিবি বিক্ৰিয়া হ'ব, আৰু সেইটো তোমালোকক নালাগে ক্লাছ 10ত, জাষ্ট কথাটো কৈ দিছোঁ। তাৰ পৰা পাছৰ পৰ্যায়ত গৈ মেলিক এচিডৰ পাছৰ পৰ্যায়ত দিনৰ ভাগত সূৰ্যৰ
ওলালে সূৰ্যৰ পোহৰক শোষণ কৰি পৰা কি কৰিব ইহঁতে খাদ্য প্ৰস্তুত কৰিব তেতিয়াহ'লে বুজা গ'ল দিনত ইহঁতে কাৰ্বন ডাই অক্সাইড ল'বলৈ পত্ৰৰন্ধ্ৰটোক খুলি নথয় কি কৰি থয় দিনত বন্ধ কৰি ৰাখে পত্ৰৰন্ধ্ৰ তো এইটো আছিলে মৰুজ উদ্ভিদৰ কথা তো কুৱেশ্যন যদি আহি যায় বোলে মৰুজ উদ্ভিদে কিয় দিনত পত্ৰৰন্ধ্ৰ মুকলি নকৰে কিয়নো যদি কৰিব কি হ'ব তাত থকা পানীখিনি কি হ'ব বাহিৰলৈ ওলাই গুচি যাব পত্ৰৰন্ধ্ৰৰ পৰা পানীখিনি ভাপ হৈ ওলাই গুচি যাব গতিকে পানীৰ এনেও কমি আকৌ পত্ৰৰন্ধ্ৰ খুলিলেতো দিগদাৰ হৈ যাব তো এইখিনি আছিলে আমাৰ উদ্ভিদৰ কথা য'ত নেকি আমি কি গম পালোঁ যে আমাৰ উদ্ভিদে কেনেকৈ খাদ্য প্ৰস্তুত কৰে খাদ্য ৰিয়েকশ্যনটো আমি গম পালোঁ কেনেকৈ কি হিচাপে জমা কৰে উদ্ভিদে খাদ্যক পত্ৰৰন্ধ্ৰ কি হয় পত্ৰৰন্ধ্ৰ কেনেকৈ কাম কৰিছে খালু সংশ্লেষণটো গম পালোঁ লগতে মৰুজ উদ্ভিদে যিটো খালু সংশ্লেষণ কৰে সেইটো কেনেকৈ কৰে দিনত ইহঁতে পত্ৰৰন্ধ্ৰ কিয় বন্ধ কৰি ৰাখে এই গোটেইখিনি আমি গম পালোঁ এতিয়া ইয়াৰ পিছৰ পৰ্যায়ত আমি পঢ়িব লাগিব দুটা এককোষী জীৱৰ পৰিপুষ্টিৰ বিষয়ে পঢ়িবলৈ গৈ আছে এতিয়া আমি কি পঢ়ি আছোঁ এতিয়া আমি পৰিপুষ্টিৱালা পাৰ্ট পঢ়ি আছোঁ এইবিলাক কিহত পৰে পৰিপুষ্টি গোটেই খাদ্য গ্ৰহণেই হৈ আছে নহয় জানো তাৰপিছত আমি পঢ়িম পৰিপুষ্টিৰ পাছত কি পঢ়িম শ্বসন পঢ়িম বুজা গৈছে তো ষ্টেপ ৱাইজ পঢ়ি গৈ আছোঁ তো পৰিপুষ্টিত আমি স্বপোষীয় পৰিপুষ্টি পঢ়ি আছোঁ পৰিপুষ্টিটো কোনটো পঢ়ি আছোঁ স্বপোষীয় কিয় উদ্ভিদৰ বিষয়ে পঢ়ি আছোঁ বুজা পাই আছা এতিয়া আমি স্বপোষীয়টো আমি ইমানতে শেষ কৰিলোঁ এতিয়া আমি যাব লাগিব কোনটো পৰিপুষ্টিৰ ফালে পৰপোষীয় বা পৰপোষিত পৰিপুষ্টিৰ ফালে মানে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰা ফালে যাব লাগিব তো তোমালোকে এইখিনি নোট ডাউন কৰিছা এতিয়া আমি পঢ়িম কি পৰপোষিত পৰিপুষ্টিৰ বিষয়ে তেতিয়াহ'লে আমি এতিয়া পৰপোষিত পৰিপুষ্টিলৈকে গৈ পালোঁ ইয়াৰ আগতে আমি স্বপোষীয় পঢ়িলোঁ স্বপোষীয়ত আমি কাৰ কথা পঢ়িলোঁ আমি উদ্ভিদৰ কথা পঢ়িলোঁ কেনেকৈ খাদ্য প্ৰস্তুত হয় কি হয় মৰুজ উদ্ভিদৰ বিষয়ে কথা পাতিলোঁ এতিয়া আমি পঢ়িবলৈ গৈ আছোঁ পৰপোষিত পৰিপুষ্টিৰ বিষয়ে যে পৰপোষিত পুষ্টিত কোনে কি কৰি আছে তেতিয়াহ'লে পৰপোষিত পুষ্টিৰো ভাগ আছে দেই তাৰো বিভিন্ন ভাগ আছে অকল পৰপোষিত পুষ্টি মাত্ৰ নহয় তাৰো বিভিন্ন ভাগ আছে তো পৰপোষিত পুষ্টিৰে এটা ভাগ হ'ল পৰজীৱীয় পুষ্টি কনচালা পুষ্টি পৰজীৱীয় পুষ্টি এতিয়া পৰজীৱীয় পুষ্টি কৌশল আহৰণ কৰা জীৱৰ উদাহৰণ পৰজীৱীয় মানে কি হয় বেলেগৰ বডিৰ পৰা সিহঁতে কি কৰে খাদ্য গ্ৰহণ কৰে বেলেগৰ বডিত গৈ পৰা সিহঁতে চিপকি যায় বেলেগৰ বডিত সিহঁতে আশ্ৰয় গ্ৰহণ কৰে আৰু তাৰ পৰা খাদ্যখিনি গ্ৰহণ কৰে নিজে খাদ্য বনোৱাত নাই সিহঁতে বেলেগৰ পৰা খাদ্য ল'ব আৰু খাদ্য লৈ পৰা জীয়াই থাকিব কিন্তু ইম্পৰ্টেণ্ট কথাটো হৈ গ'ল কি যাৰ পৰা খাদ্য লয় সেই জীৱৰ কোনো অনিষ্ট সাধন কিন্তু সিহঁতে নকৰে তো তেনেকুৱা পৰিপুষ্টি কি বুলি কয় পৰজীৱীয় পৰিপুষ্টি বুলি কয় এতিয়া চোৱা পৰজীৱীয় পুষ্টিত কি কি উদাহৰণ আছে আমাৰ আকাশীলতা হ'ব পাৰে চিকৰা হ'ব পাৰে উকনি হ'ব পাৰে জোক আৰু ফিটাপেলু এইবিলাক মনত ৰাখিবা কিয়নো কেতিয়াবা MCQ সোধা দেখা যায় তলত দিয়া কোনটো জীৱই পৰজীৱীয় পুষ্টি আহৰণ কৰে এটা উদ্ভিদৰ কথা হৈ গ'ল উদ্ভিদ কোনটো হৈ গ'ল আকাশীলতাটো হৈ গ'ল বাকীবিলাক কি হয় চিকৰা আছে উকনি আছে জোক আৰু ফিটাপেলু ইহঁতে কনচালা পৰিপুষ্টি গ্ৰহণ কৰে পৰজীৱীয় পৰিপুষ্টি তো নোট ডাউন কৰি ল'বা তাৰপিছত আমি পৰজীৱীয় পৰিপুষ্টিত এটা এককোষী জীৱৰ বিষয়ে পঢ়িব লাগিব সেই এককোষী জীৱটো হ'ল এমিবাই কনচালা পৰিপুষ্টি কৰে এমিবাই পৰপোষিত পুষ্টি কৌশলটো অৱলম্বন কৰে তোমালোকে যদি কিতাপত চোৱা পেজ নম্বৰ 98 ইয়াত তোমালোকে এমিবাৰ এই ছবিটো দেখা পাইছা ই কেনেকৈ খাদ্য নিজৰ দেহত ভৰাইছে কি কৰিছে ইয়াত ধুনীয়াকৈ ছবি আঁকি দিয়া গৈছে এইটো তোমালোকে চাই ল'বা ইম্পৰ্টেণ্ট ছবি হয় কিন্তু মই ছবি আঁকি দিয়া নাই গোটেইটো মই লিখি পৰা তোমালোকক বুজাই দিছোঁ যে এমিবাৰ পৰিপুষ্টি কেনেকৈ হয় এক্সামত আহে কেতিয়াবা এমিবাৰ পৰিপুষ্টি প্ৰক্ৰিয়া বৰ্ণনা কৰা বুলি আহে তো এমিবাৰ পৰিপুষ্টি বৰ্ণনা যদি কৰিবলৈ আহে এইখিনি লিখিব লাগিব তো প্ৰথমতে মই বুজাই দিছোঁ চোৱা তোমালোকে ধৰা হ'ল এইটো এমিবা এইটো হৈ গ'ল এমিবা এইটো তাৰ কোষ কেন্দ্ৰ ধৰা হ'ল খাদ্য আছে ইয়াত এতিয়া এই যিটো বাহিৰৰ পাৰ্ট ইয়াক কয় কোষা বৰণ বুলি কয় এইডাল হৈ গ'ল কি কোষা বৰণ এইটো হয় কোষা বৰণ বাকী এমিবাৰ এই গোটেই বডিটোত এই যিটো কোষ কেন্দ্ৰক বাদ দি এই গোটেই জেগাটো কি বুলি কয় কোষ প্ৰৰক বুলি কয় এই গোটেই জেগাটো হৈ গ'ল কোষ প্ৰৰক তো যেতিয়া এমিবাই খাদ্য এটা দেখা পায় তেতিয়াহ'লে খাদ্য খাবলৈ এমিবাৰ নিৰ্দিষ্ট কোনো জেগা নাই যে এমিবাৰ এইটো মুখ হয় ইয়াৰ পৰা খানা খাব তেনেকুৱা নহয় এমিবাৰ ষ্ট্ৰাকচাৰো বেলেগ এমিবাৰ গঠনো এনেকুৱা নহয় এমিবাই নিজৰ আকাৰ বা আকৃতিক চেঞ্জ কৰি থাকিব পাৰে নিৰ্দিষ্ট শেপত দেখা নাপাবা এতিয়া তোমালোকে এমিবাক এনেকুৱা দেখিলা অলপ পাছত এমিবা হৈ যাব এনেকুৱা হৈ গ'ল এমিবা তো এমিবাই নিজৰ আকৃতি সলাই থাকিব পাৰে তেতিয়াহ'লে এমিবাৰটো এতিয়া খাদ্য খাবলৈ কোনো নিৰ্দিষ্ট জেগা নাই বা মুখ নাই গতিকে এমিবাই কি কৰে ইয়াক কি কৰিব এই খাদ্যক আগুৰিবলৈ এই কোষাবৰণখনক ই অলপমান কি কৰি ল'ব এনেকুৱা ধৰণে কোষাবৰণখনক আগবঢ়াই দিব আৰু ইয়াক যে বনালে এই বস্তুটোক ইয়াক কি বুলি কয় কুট পথ বুলি কৈছে ইয়াক কি বুলি কৈছে
কুট পদ বুলি কৈছে। তো কি কৰে, এই কুশাবৰণৰ পৰা ইহঁতে নতুন এটা বস্তু বনাই দিলে, এইবিলাকক কি বুলি কয়, এইবিলাকক কয় কুট পদ বুলি কয়। তো কুট পদ বনাই দিলে মানে কুট পদে এই খাদ্যটো কি কৰি ল'লে, এতিয়া এনেকৈ গবা মাৰি এনেকুৱা ধৰণে, ধৰা হ'ল ইয়াতে খাদ্য আছে, এইটো হৈ গ'ল খাদ্য, ধৰা হ'ল এইটো খাদ্য। তো কুট পদটো এনেকৈ আছে, দুটা কুট পদ এনেকৈ লগাই পৰা খাদ্যটোক সিহঁতে ধৰি ল'বলৈ ট্ৰাই কৰিছে। এতিয়া লাহেকৈ এই কুট পদটো দুটা জইন হৈ যাব, এইটো পাৰ্ট জইন হৈ যাব, তেতিয়াহ'লে কুট পদ এতিয়া কি হৈ যাব, জইন হৈ যাব। এনেকৈ কুট পদটো কি হৈ গ'ল, ইয়াতে জইন হৈ গ'ল। এতিয়া চোৱা খাদ্যটো ভিতৰত সোমাল নে নোসোমাল, চিষ্টেমটো চোৱা, ইহঁতে মুখত ভৰাই নিদিয়ে, সিহঁতৰ মুখ নাই, কিন্তু সিহঁতে কুশাবৰণকে বৰ্ধিত কৰি বা বঢ়াই পৰা কুটপদ সৃষ্টি কৰিলে, আৰু সেই কুটপদে কি কৰিলে, খাদ্যটোক এনেকৈ গবা মাৰি ধৰি ল'লে। এতিয়া এই জেগা, যিটো জেগাত খাদ্য আছে, এই খাদ্য থকা জেগাটোক কি বুলি কৈছে, খাদ্য ঋত্তিকা বুলি কৈছে। কি বুলি কয়, খাদ্য ঋত্তিকা বুলি কয়। তো কুটপদৰ পৰা যিটো খাদ্য সংগ্ৰহ কৰিলে, এমিবাই খাদ্য কিহৰ সহায়ত সংগ্ৰহ কৰে, কুৱেশ্যন আহিলে লিখিব লাগিব কুটপদৰ সহায়ত। কুটপদ ক'ৰ পৰা বনিছে, কুশাবৰণৰ দ্বাৰা সৃষ্টি হৈছে কুটপদ। তো কুটপদেৰে ধৰি ল'লে খাদ্য, আৰু খাদ্যক নিজৰ বডিৰ ভিতৰত সোমোৱাই ল'লে, আৰু এই যিটো জেগা কি বুলি কৈছে, যিটো জেগাত খাদ্য আছে তাক কি কৈছে, খাদ্য ঋত্তিকা বুলি কৈছে। আৰু এই খাদ্য ঋত্তিকাতে কি হয়, এই খাদ্যক ভঙা হয়, এই খাদ্যক খৰল কৰি লয় সিহঁতে, আৰু খৰল কৰি তাৰ পৰা এনাৰ্জি, তাৰ পৰা যিখিনি প্ৰয়োজনীয় বস্তু তাক ক'ত লৈ যায়, সিহঁতে কুশ পৰশত ভৰাই দিয়ে। তো এই খাদ্যক কি হ'ব, অলপমান মই ভালকৈ আঁকি দিছোঁ। তো ধৰা হ'ল এইটো কুটপদ, এইটো কুটপদ, এইটো জেগা হৈ গ'ল আমাৰ, এই খালী জেগাটো হৈ গ'ল খাদ্য ঋত্তিকা, ইয়াত খাদ্য আছে। এতিয়া কি হ'ব, এইখিনি জেগাতে খাদ্য কি কৰা যাব, গুড়ি কৰা যাব, ভঙা যাব, আৰু ভাঙি পৰা যিখিনি প্ৰয়োজনীয় বস্তুত সেইবিলাকক ক'ত ভৰাই দিয়া যাব, কুশ পৰশত ভৰাই দিয়া যাব, আৰু যিখিনি অপ্ৰয়োজনীয় বস্তু তাক কি কৰি দিয়া যাব, ওলাই দিয়া যাব। তো এমিবাৰ পৰিপুষ্টি মই এবাৰ গাই দিছোঁ, এইটো লিখি আহিব লাগিব, কিন্তু 2 নম্বৰ দিয়া এমিবাৰ পৰিপুষ্টি প্ৰক্ৰিয়া বা পুষ্টি প্ৰক্ৰিয়া বৰ্ণনা কৰা বুলি আহে, তো 2 নম্বৰৰ মাৰ্কৰ কাৰণে এইটো লিখিব লাগে। তো গাই দিছোঁ, এককোষী জীৱ এমিবাই দেহৰ কুশাবৰণৰ দ্বাৰা সৃষ্টি হোৱা আঙুলি সদৃশ এবিধ কুটপদৰ সহায়ত খাদ্য সংগ্ৰহ কৰি খাদ্য ঋত্তিকাৰ সৃষ্টি কৰে। তো মই ক'লোৱে কুশাবৰণৰ সহায়ত কিহৰ সৃষ্টি কৰিলে, কুটপদ, সেই কুটপদে খাদ্য সংগ্ৰহ কৰিলে আৰু খাদ্য ঋত্তিকাৰ সৃষ্টি কৰিলে। এই জেগাটোৰ নাম খাদ্য ঋত্তিকা, য'ত খাদ্যক ভৰাইছে। খাদ্য ঋত্তিকাৰ ভিতৰত জটিল খাদ্যবস্তু সৰল অৱস্থালৈ পৰিৱৰ্তন হ'ল, এইটোৱে ক'লোঁ। তো এই খাদ্য জটিলক কি কৰিলে, ভাঙি চিঙি কি কৰি দিলে, সৰু সৰু বনাই দিলে, পাচন ঘটাই দিলে, খাদ্যৰ সৰল পৰ্যায়লৈ ৰূপান্তৰ কৰিলে, আৰু সৰল অৱস্থালৈ পৰিৱৰ্তন হয়, পাছত সৰল খাদ্যভাগ কুশ পৰশত বিলীন হৈ পৰে। আৰু এই সৰল খাদ্যভাগ ক'লৈ যায়, এই গোটেই জেগা কি আছিলে, এই গোটেই জেগা কুশ পৰশ। তো গোটেই খাদ্য, সৰল খাদ্যখিনি কুশ পৰশত বিলীন হৈ পৰে। অপাচিত খাদ্যবস্তু কোষৰ প্ৰান্তীয় স্থানলৈ গতি কৰে, শেষত কোষৰ পৰা নিৰ্গত হৈ যায়, আৰু যিখিনি অপ্ৰয়োজনীয় তাক কি কৰিব, লাহেকৈ এই কুটপদটো এতিয়া মেলি দিব, আৰু ইয়াৰ পৰা বাহিৰ কৰি দিব। তো এমিবাই এনেদৰে কি কৰিছিলে, খাদ্য গ্ৰহণ কৰে আৰু তাৰ পৰা এনাৰ্জি লাভ কৰে। তো এইটো আছিলে এমিবাৰ পৰিপুষ্টি। লগতে আমি পৰজীৱীয় পুষ্টিৰো কিছুমান এক্সাম্পল শিকিলোঁ। এতিয়া আৰু এটা জীৱ, এককোষী জীৱ আছে, যাক কয় পেৰামেচিয়াম। এতিয়া পেৰামেচিয়ামৰ বিষয়ে বেছি নাই, 2 লাইনমান আছে, মই সেইটো বুজাই দিছোঁ, এইটো তোমালোকে নোট ডাউন কৰি লোৱা। তো পৰপ্ৰকৃত পৰিপুষ্টিত আৰু এটা জীৱ আছে, এককোষী জীৱ, যাক নেকি কয় কি, পেৰামেচিয়াম বুলি কয়। তো পেৰামেচিয়ামো কি হয়, আমাৰ এমিবাৰ নিচিনা এককোষী জীৱ হয়, খালি এমিবা আৰু পেৰামেচিয়ামত কিছুমান ডিফাৰেঞ্চ আছে। এমিবাৰ কি আছিলে, তাৰ নিৰ্দিষ্ট আকৃতি বা আকাৰ নাছিলে, তাৰ নিৰ্দিষ্ট আকাৰ আকৃতি একো নাছিলে, যেনেকা তেনেকা হ'ব পাৰিছিলে। কিন্তু পেৰামেচিয়ামৰ এটা নিৰ্দিষ্ট আকাৰ আকৃতি আছে, আৰু তাত কি হৈছিলে, এমিবাৰ ক্ষেত্ৰত খাদ্য কিহে সংগ্ৰহ কৰিছিলে, কুটপদে সংগ্ৰহ কৰিছিলে। পেৰামেচিয়ামৰ ক্ষেত্ৰত কোনে সংগ্ৰহ কৰে, চিলিয়াই সংগ্ৰহ কৰে। এতিয়া মই যদি পেৰামেচিয়াম এটা আঁকিবলৈ যাওঁ, তোমালোকে ক্লাছ 9ত পাইছিলা, ইমান ভাল ছবি নহ'বও পাৰে, জাষ্ট এনেকা টাইপৰ এটা বস্তু পাইছিলা। ইয়াত এনেকা কি থাকে, নোম নিচিনা বস্তু থাকে, ইয়াত কিছুমান নোম নিচিনা এনেকা বস্তু থাকে। মই গোটেইটো আঁকিবলৈ বিচৰা নাই, মই জাষ্ট ষ্ট্ৰাকচাৰটো অলপ দেখাই দিছোঁ, তোমালোকৰ মনত আহিব। তো এইটো হৈ গ'ল আমাৰ কি, পেৰামেচিয়াম। এই পেৰামেচিয়ামত যে এইবিলাক নোম নিচিনা দেখা পাইছে, ইয়াক কি কয়, চিলিয়া বুলি কয়। তো এমিবাৰ ক্ষেত্ৰত খাদ্যবস্তু কোনে সংগ্ৰহ কৰিছিলে, কুটপদে সংগ্ৰহ কৰিছিলে। পেৰামেচিয়ামত কোনে সংগ্ৰহ কৰিব খাদ্যবস্তু, চিলিয়াই সংগ্ৰহ কৰিব। এমিবাক চলাচল কৰাত কোনে হেল্প কৰিব, কুটপদে হেল্প কৰিব চলা ফিৰা কৰাত। আকৌ পেৰামেচিয়ামক চলা ফুৰা কৰাত কোনে হেল্প কৰিব, চিলিয়াই হেল্প কৰিব। এমিবা ক'ত পোৱা যায়, এমিবা আমি মাটিতো পাম, বায়ুতো পাম, কাৰোবাৰ দেহতো পাই যাম। তো মাটি, পানী, বায়ু চবতে পাই যাম এমিবা। কিন্তু পেৰামেচিয়ামক ক'ত পাম আমি, ই এটা পানীত থকা জীৱ হয়, ইয়াক ক'ত পোৱা যায়, পানীত পোৱা যায়। তো এই চিলিয়াবিলাকে ইয়াক পানীত সাঁতুৰিবলৈ কি কৰে, হেল্প কৰে। আৰু চিলিয়াই কি কৰে, খাদ্যক ধৰি পৰা নিৰ্দিষ্ট জাগালৈ নিয়াটো হেল্প কৰে।
এতিয়া এমিবাক খাদ্য খাবলৈ নিৰ্দিষ্ট জেগা নাছিলে, যদি এমিবাই খাদ্য এটাক ইয়াত পাই যায় ই ইয়াতে কুটপথ উলিয়াই লৈ খানাটো খাই দিব পাৰে, ইয়াত যদি পাই যায় ইয়াতে এই কুটপথ বনাই পৰা খানাটোক খাই দিব পাৰে। কিন্তু পেৰামেচিয়ামৰ ক্ষেত্ৰত তেনেকুৱা নহয়, য'তে ত'তে খানা খাব নোৱাৰে, ইয়াত খাদ্য খাবলৈ নিৰ্দিষ্ট এটা জেগা থাকে। তো এইখিনিতে এটা জেগা থাকে য'ৰ পৰা নেকি পেৰামেচিয়ামে কি কৰে খাদ্যটোক খাব লগা হৈ যায়। তো কি হয়, ধৰা হ'ল এই চিলিয়া, তোমালোকে গম পালা এইবিলাকক কি বুলি কয়, নোম নিচিনা চিলিয়া কয়। ধৰা হ'ল খাদ্য যদি ইয়াত আছে, চিলিয়াই খাদ্য এটাক ইয়াত ধৰি থৈ দিলে, চিলিয়াই খাদ্যক ইয়াত ধৰি দিলে, এতিয়া চিলিয়াবিলাকে কি কৰে, সিহঁতে এনেকৈ এনি টাইম মুভ কৰি থাকে, চিলিয়াবিলাকে এনেকা হালি জালি থাকে। তো যেতিয়া চিলিয়াই ইয়াত খাদ্য এটাক ধৰি ল'লে, তো যেতিয়া চিলিয়াই মুভ কৰিব, চিলিয়াটোৱে মই ক'লোৱে এনেকা কৰি থাকে, তো এই চিলিয়াই ধাক্কা মাৰি পৰা এই খানাটোক আনি পৰা ইয়াত পেলাই দিব, মুভ কৰোঁতে এনেকা কৰি থাকোঁতে। আকৌ চিলিয়াই অলপ পাছতে ইয়াত আনি খানাটোক ইয়াত পেলাই দিব খাদ্যটোক, লাষ্টত গৈ চিলিয়াই ইয়াত পেলাই পৰা খানাটোক কি কৰি দিব, খাই দিব। তেতিয়াহ'লে চিলিয়াটোৱে কেনেকৈ হেল্প কৰিলে, খাদ্যটোক অনাত হেল্প কৰি আছে নে নাই? তো বুজা পাইছা? তো কেতিয়াবা কি কৰে, এমিবা আৰু পেৰামেচিয়ামৰ মাজত ডিফাৰেঞ্চ লিখা, দুটা এককোষী জীৱই হয় কিন্তু সিহঁতৰ মাজত ডিফাৰেঞ্চ আছে, পাৰ্থক্য আছে। লিখা বুলি ক'লে কি লিখিবা, এমিবাৰ নিৰ্দিষ্ট আকৃতি নাই, আকাৰ নাই, কিন্তু পেৰামেচিয়ামৰ নিৰ্দিষ্ট আকাৰ আকৃতি আছে। এমিবাই কুটপদৰ সহায়ত খাদ্য সংগ্ৰহ কৰে, পেৰামেচিয়ামে চিলিয়াৰ সহায়ত খাদ্য সংগ্ৰহ কৰে। এমিবাই কি কৰে, কুটপদৰ সহায়ত চলাফিৰা কৰে আৰু পেৰামেচিয়ামে চিলিয়াৰ সহায়ত চলাফিৰা কৰে। বুজা গৈছে? তো পেৰামেচিয়ামৰ বিষয়ে বিশেষ একো নাই, মই বুজাই দিলোঁ। তো কি লিখিব লাগে পেৰামেচিয়ামৰ বিষয়ে ইমানটো জানিবা, ইহঁতৰ কোষৰ নিৰ্দিষ্ট আকৃতি আছে আৰু খাদ্যবস্তু কোষটোৰ নিৰ্দিষ্ট অংশতে সংগৃহীত হয়। এমিবাৰ নিচিনা য'তে ত'তে খাব নোৱাৰে, নিৰ্দিষ্ট অংশতে খাদ্যবস্তু আহি পৰা সোমাবলগীয়া হৈ যায়। ধৰা হ'ল এইটো হৈ গ'ল সেইটো নিৰ্দিষ্ট অংশ, নিৰ্দিষ্ট অংশতে সংগৃহীত হয়। দেহাবৰণ আগুৰি থকা চিলিয়াৰ চলনৰ সহায়ত, এই চিলিয়াবিলাকে কি কৰি থাকে, এনেকৈ হালি জালি থাকে, এনি টাইম মুভ কৰি থাকে। চিলিয়াৰ চলনৰ সহায়ত খাদ্যবস্তু এই নিৰ্দিষ্ট অংশলৈ কঢ়িয়াই নিয়ে। তো এই খাদ্যবস্তুক এই অংশলৈ কঢ়িয়াই নিয়াত কোনে হেল্প কৰিলে, এই মুখলৈ কঢ়িয়াই নিয়াত, এইটো মুখ বুলিয়ে ভাবি লোৱা পেৰামেচিয়ামৰ, তো এই মুখলৈ বা এইটো জেগালৈ খাদ্য কানাত কোনে হেল্প কৰিলে, চিলিয়াই হেল্প কৰিলে। তো এইটো নোটছ পেৰামেচিয়ামৰ বিষয়ে জানি ল'বা। তেতিয়াহ'লে আমি এতিয়া কি পঢ়ি আছিলোঁ, পৰপোষিত পৰিপুষ্টি পঢ়ি আছোঁ। পৰপোষিত তিনিটাৰ পৰিপুষ্টিৰ বিষয়ে পঢ়িব লাগিব। এটা এমিবাৰ বিষয়ে পঢ়িব লগা আছিলে, আমি অলৰেডি পঢ়িলোঁ। পেৰামেচিয়ামৰ বিষয়ে পঢ়িব লগা আছিলে, অলৰেডি পঢ়িলোঁ। এতিয়া চবতকৈ ইম্পৰ্টেণ্ট, পৰপোষিত পৰিপুষ্টিৰ চবতকৈ ইম্পৰ্টেণ্ট কাৰ বিষয়ে পঢ়িব লাগিব, মানুহৰ পৰিপুষ্টিৰ বিষয়ে পঢ়িব লাগিব, যিটো নেকি আমি নেক্সট ভিডিঅ'ত কভাৰ কৰিম। নেক্সট ভিডিঅ'ত আমি মানুহৰ পৰিপুষ্টি পঢ়িম, তাৰ পাছৰখিনি পঢ়িম। তো এইটো ভিডিঅ' আমি আজি ইমানতে শেষ কৰিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই বুজিব পাৰিছা, নোটছখিনি লিখি লৈছা। লিখিলেই নহ'ব, মই বুজোৱা বস্তুখিনিও তোমালোকে বুজি পাব লাগিব, কিয়নো মই কৈছোঁৱে যে কনচেপ্টৰ ওপৰত আধাৰ কৰি পৰা কুৱেশ্যন কটা হয়। তো তোমালোকে যদি ভিডিঅ'টো পাইছা, ইউটিউবত যদি স্ক্ৰল কৰোঁতে বা চাৰ্চ কৰোঁতে যদি ভিডিঅ'টো পাইছা, শ্বেয়াৰ কৰিবা লগৰবিলাকক, যাতে মই আকৌ ভিডিঅ' বনাবলৈ কি হয় অলপমান হেল্প হ'ব। মই কি হ'ম, মানে মটিভেটেড হ'ম ন, মই মটিভেশ্যন লাভ কৰিম যে ষ্টুডেণ্টবিলাকে চাইছে। তো যদি ভিডিঅ'টো পাইছা লাইক কৰিবা, যদি ভাল পাইছা কমেণ্টো কৰি দিবা, লগৰীয়াবিলাককো শ্বেয়াৰ কৰিবা। তো আজিৰ ভিডিঅ' ইমানতে শেষ কৰিম। নেক্সট ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম মানুহৰ পৰিপুষ্টিৰ পৰা। তো সকলোকে ধন্যবাদ। আজিৰ ভিডিঅ' ইমানতে শেষ কৰিছোঁ।